Hello, dear student. তো আজি তোমালোকৰ অনলাইন ক্লাছটো লৈ আহিছো জীৱন প্ৰক্ৰিয়াৰ দ্বিতীয় পাৰ্ট। প্ৰথম পাৰ্টত তোমালোকলৈ আগবঢ়াইছিলো জীৱন প্ৰক্ৰিয়াসমূহৰ কিছুমান প্ৰক্ৰিয়া আৰু তাৰে পিছৰ প্ৰক্ৰিয়াখিনি আজি আলোচনা কৰিম। তো আজি ঠিক ষ্টাৰ্ট কৰিম আন এটা জীৱন প্ৰক্ৰিয়াৰ বিষয়ে, আৰু সেই জীৱন প্ৰক্ৰিয়াটো হ'ল শ্বসন প্ৰক্ৰিয়া। ঠিক আছে, তাৰ শ্বসন মানে কি নিশ্চয় আগৰ ক্লাছটোতো তোমাক কৈছিলো। তো না, শ্বসন মানে হ'ল আমি যে খাদ্য পাচন কৰিলো, পাচন কৰাৰ পিছত খাদ্যখিনি কি হ'ল আমাৰ শৰীৰত অৱশোষণ হ'ল, আৰু সেই অৱশোষিত খাদ্যখিনি ক'ত আছে এইবাৰ বোলে আমাৰ কলা কোষত আছে, হয়নে? ঠিক এইবাৰ চোৱা, চাহ প্ৰক্ৰিয়াৰ সময়ত আমি কি কৰিম, দ্যাট মিন্স আমি যেতিয়া উশাহ ল'ম, আমি অক্সিজেন ল'ম, তাৰমানে এই অক্সিজেনো আমাৰ কলা কোষলৈ গতি কৰিব তেজৰ জৰিয়তে। এবাৰ চোৱা, কলা কোষত কি আছে বোলে তুমি কি লৈ থলা, অৱশোষিত খাদ্য। ঠিক so এবাৰ সেই অক্সিজেনৰ উপস্থিতিত বা অক্সিজেনৰ অনুপস্থিতিত হোক আমাৰ কলা কোষৰ খাদ্যখিনি ভাঙি কি কৰিব, তোমাৰ মোৰ প্ৰয়োজনীয় শক্তিৰ উৎপন্ন কৰিব, আৰু সেই প্ৰয়োজনীয় শক্তি উৎপন্ন হোৱা যিটো প্ৰক্ৰিয়া তাকে আমি কি বুলি কম, শ্বসন বুলি কম। হৈছে তাৰমানে চোৱা, শ্বসন সৰু কথাত যদি কওঁ মানে আমাৰ পাচিত খাদ্য শোষিত হৈ, হয়নে, আমাৰ কলা কোষত যে শক্তি উৎপন্ন হয় তাৰে প্ৰক্ৰিয়াটোৰ নাম হ'ল শ্বসন, হয়নে? তুমি নিশ্চয় বুজি পাইছা। এবাৰ সেই শ্বসনৰ চোৱা ধুনীয়াকে ৰাসায়নিক বিক্ৰিয়া হয়। শ্বসন যেতিয়া তোমাৰ মোৰ শৰীৰত সংঘটিত হয়, তো চোৱা এই যিটো ৰাসায়নিক বিক্ৰিয়া মই লিখি থৈছো, এই বিক্ৰিয়াটো কাৰ উপস্থিতি হৈছে বোলে অক্সিজেনৰ উপস্থিতি হৈছে। এবাৰ চোৱা, তুমি যেতিয়া প্ৰথম পঢ়িবা বা প্ৰথম ভিডিঅ'টো চাবা, তেতিয়া চোৱা যদি তুমি অলপ বিক্ৰিয়াবোৰ আগতে পঢ়া নাই বা প্ৰথম চেপ্টাৰটো তোমাৰ পঢ়া হৈ থকা নাই, দীপজ্যোতি ছাৰে অলৰেডি আগবঢ়াই থৈছে, হয়নে? কিছুমান ভিডিঅ' আপলোড কৰিছে প্ৰথম চেপ্টাৰৰ ওপৰত, তুমি চাবা, তেতিয়া বিক্ৰিয়াবিলাক লিখা তোমাৰ সহজ হ'ব, সন্তুলন কৰাৰো সহজ হ'ব, হয়নে? ঠিক চোৱা, তুমি যদি অলপ এটা টান পাইছা, মই সহজ কৰি দিছো। কেনেকে লিখিবা বোলে চোৱা, প্ৰথমতে চোৱা বিক্ৰিয়া যেতিয়া লিখিবা তেতিয়া সন্তুলন কৰিব তোমাক এতিয়া প্ৰয়োজন নাই। তুমি যেতিয়া চোৱা দীপজ্যোতি ছাৰৰ ভিডিঅ'টো চাবা, সন্তুলন কৰাৰ নিয়ম শিকিবা, তেতিয়া তুমি সন্তুলন কৰিব চেষ্টা কৰিবা, বা তেতিয়া তুমি নিজে নিজেই পাৰিবা। আজি সন্তুলন নকৰাকে চোৱা এই ডাঙৰ বিক্ৰিয়াটো সহজ কেনেকে কৰিব পাৰা তাৰে এটা মই প্ৰক্ৰিয়া এটা দাঙি ধৰিছো। বোলে চোৱা, তুমি জানাই তোমাৰ মোৰ কলা কোষত এবাৰ কি আছে বোলে C6H12O6, এইটো চোৱা আমি শোষণ কৰিলো, এবাৰ ক'ত আছে আমাৰ কলাত আছে বা কোষত আছে, আৰু তাৰে লগত চোৱা তোমাৰ মোৰ কোষৰ চোৱা প্ৰায় 70% উপাদানে পানী, তাৰমানে পানীটো থাকিবই। এবাৰ তাৰে লগত চোৱা, তুমি মই যদি উশাহ লৈছো, তাৰমানে আমি কি লৈছো, অক্সিজেন লৈছো, আৰু উশাহটো আমি ল'মেই, হয়নে? অক্সিজেন লৈছো। চোৱা, ঠিক এই অক্সিজেনৰ উপস্থিতিত এবাৰ কি হ'ব, তোমাৰ মোৰ সেই খাদ্য বস্তু তাৰমানে গ্লুকোজ অণুটো কি হ'ব, ভাঙিব। এবাৰ এই যেতিয়া ভাঙিব, চোৱা এইফালে মোৰ ঠাই নাই সেইকাৰণে এইফালে লিখি দিছো এনেকে। চোৱা, এইটো যেতিয়া ভাঙিব, ভাঙিলে ইয়াৰ পৰা কি হ'ব চোৱা, কাৰ্বন ডাই অক্সাইড, তাৰ কাৰ্বন ডাই অক্সাইডটো তুমি লিখিবই পাৰিবা, এইখিনি তুমি ক্লাছ 9তে এইবিলাক পাইছা, হয়নে? ঠিক চোৱা, তাৰে লগতে কি হ'ব, অতিৰিক্ত পানীৰ উৎপন্ন হ'ব, হৈছে পানীৰ উৎপন্ন হ'ল, আৰু তাৰে লগতে চোৱা তোমাৰ মোৰ কাৰণে অতিকে প্ৰয়োজন বোলে কোন শক্তি, এটিপিৰ উৎপন্ন হ'ব। হৈছে চোৱা, এইবাৰ বিক্ৰিয়াটো তুমি সহজ পাইছা না নাই বোলে চোৱা, আমি গ্লুকোজৰ সংকেতটো জানিব লাগে, গ্লুকোজ আমাৰ কলাত আছে বা আমাৰ কোষত আছে, আৰু কোষৰ আমাৰ চোৱা 70% উপাদানে পানীত, গতিকে আমি পানী লিখিব লাগিব, কোষতো পানী থাকিবই, হয়নে? আৰু চোৱা তাৰে লগতে আমি উশাহ লোৱা অক্সিজেন এবাৰ হিউ চোৱা আমাৰ কোষলৈ গতি কৰিব, আৰু গতি কৰি এই বিক্ৰিয়াটো সংঘটিত কৰিব, আৰু যেতিয়া এই বিক্ৰিয়াটো সংঘটিত হ'ব তেতিয়া চোৱা এই বিক্ৰিয়াটোৰ পৰা আমি কি পাম বোলে চোৱা, কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, তাৰে লগতে অতিৰিক্ত পানী আৰু শক্তিটো কি হ'ব, উৎপন্ন হ'ব। ঠিক আছে, তুমি চোৱা এই বিক্ৰিয়াটো প্ৰথমতে মনত ৰাখিবা, আৰু যেতিয়াই তুমি চোৱা সন্তুলন কৰা শিকিবা তেতিয়া তুমি এইটো বিক্ৰিয়া লিখিবা। মনত ৰাখিবা, এই বিক্ৰিয়াটো লিখিলেও তোমাক কোনো কিন্তু কাটিব নোৱাৰে, মাৰ্ক কমাই দিব নোৱাৰে, মনত ৰাখিবা। খালি এটা চোৱা নিয়ম আছে, ৰাসায়নিক বিক্ৰিয়াসমূহ ঘৰত নিম্নতা বিধি মানি চলে, সেইকাৰণে চোৱা সেই নিয়ম অনুযায়ী আমি কি কৰিব লাগে, সন্তুলন কৰিব লাগে, হয়নে? এবাৰ পৰীক্ষা যদি কয় সন্তুলিত মানে শ্বসনৰ সমীকৰণটো লিখা, তেতিয়া কিন্তু এইটো নিলিখিলে তুমি মাৰ্কছ, যদি এইটো লিখা তেতিয়া কিন্তু মাৰ্কছ নোপোৱা, হয়নে? তেতিয়া সেইটো লিখিব লাগিব, সন্তুলন হৈ আছে যে, হয়নে? এবাৰ যদি কয় মানে চোৱা শ্বসনত সংঘটিত ৰাসায়নিক বিক্ৰিয়াটো লিখা, তেতিয়া তুমি এইটো লিখা বা এইটো লিখা, দুইটা কিন্তু একে তুমি মাৰ্ক সমানে পাবা। ঠিক আছে, এবাৰ নেক্সট চাও। সো এই যে চোৱা আমাৰ গ্লুকোজ অণু ভাঙি আমাৰ কোষৰ যাৱতীয়তাত, মানে কোষে যিমান কাম কৰিব, কোষৰ চোৱা কামসমূহৰ কাৰণে যিমান শক্তিৰ প্ৰয়োজন
কোষে এইটো কৰ পৰা পাব বোলে এই গ্লুকোজ অণুটো ভাঙি তাৰ পৰা শক্তি উৎপন্ন কৰি কোষে নিজৰ বিভিন্ন কাম বা কাৰ্য কি কৰিব সম্পন্ন কৰে হয় না ঠিক তাৰে সেকেন্ড লাইনটো বা থাৰ্ড লাইনটো মই কি কৈছো বোলে সো কেতিয়াবাটো এনেকুৱাও হ'ব পাৰে বোলে সো আমি সাধাৰণভাৱে যিমান কাম কৰো সেই মানে কাম কৰি আছো বোলে তুমি মই যিমান ভাত খাও বা যিমান ৰুটি খাও যিমান চাহ খাও ডেইলি সো ঠিক এনেকৈ খাই আছো হয় না বাট সোৱা ঠিক খোৱা একেই পৰিমাণৰ আছে বা তুমি কি কৰিছা একদিন বোলে কি কৰিছা সো একে পৰিমাণৰ খোৱা মানে খাদ্য খোৱাৰ পিছত তুমি কি কৰিছা বহুত বেছিকে কাম কৰি আছা সাপোজ হয় না বহুত বেছিকে যেতিয়া কাম কৰিবা সেই খাদ্যখিনি সোৱা তোমাৰ ঘৰ পৰ্যাপ্ত পৰিমাণে কি কৰিব নোৱাৰিব শক্তি উৎপন্ন কৰিব নোৱাৰিব তাৰ মানে সহজ ভাষাত যদি তোমাক কও তুমি খাদ্য কমকে খাইছা বাৰু কমকে খাইছা মানে ঠিকই আছে তুমি সমান অনুপাতে খাইছা প্ৰত্যেক নাই বাট সেই দিনা তোমাৰ কামটো অলপ বেছি হৈছে তাৰ মানে তুমি এবাৰ কাৰ অভাৱত বুজিবা বোলে তোমাৰ শৰীৰত সোৱা কি হৈছে ব্লাড গ্লুকোজৰ পৰিমাণ কম হৈ গৈছে হয়নে ঠিক তেনেকুৱা অৱস্থাত সেই যে তুমি যে বেছিকে কাৰ্য কৰি আছা তেনে ক্ষেত্ৰত তোমাৰ যে গ্লুকোজৰ অভাৱ হৈছে শৰীৰত এই অভাৱটো তোমাৰ কোষে তোমাৰ শৰীৰে কেনেকৈ পূৰণ কৰিব বলেছো আমাৰ শৰীৰত সোৱা যিবোৰ প্ৰটিন আৰু চৰ্বি আছে হয়না এই চৰ্বি বা প্ৰটিন সমূহ ভাঙি কি কৰে বলে সোৱা আমাৰ শৰীৰত নতুনকৈ গ্লুকোজৰ উৎপন্ন কৰে আৰু তাৰে পৰা আমি কি কৰো এবাৰ শক্তি উৎপন্ন কৰো আৰু সোৱা এই প্ৰচেছটো কোৱা হয় মানে ইংৰাজীত মই কৈ দিছো গ্লুকোনিওজেনেসিস তাৰ মানে নতুনকৈ গ্লুকোজ কি হয় উৎপন্ন হয় আৰু ঠিক তাৰে পৰা এবাৰ গ্লুকোজৰ পৰা কি হয় ঠিক এইটো বেক্টেৰিয়াৰ দ্বাৰা আমাৰ শৰীৰত শক্তি উৎপন্ন হয় তো মনত ৰাখিবা আমাৰ শৰীৰত কেতিয়াবা সোৱা গ্লুকোজৰ অভাৱ হলেও কিন্তু আমাৰ শৰীৰে তাক এটা হিমালয় তাক কি কৰিব পাৰে বোলে পূৰণ কৰিব পাৰে কেনেকৈ পূৰণ কৰে বোলে আমাৰ শৰীৰত থকা চৰ্বি আৰু প্ৰটিনক ভাঙি কিন্তু তাৰ পৰা শক্তি কৰিব পাৰে উৎপন্ন কৰিব পাৰে গ্লুকোজ উৎপন্নৰ জৰিয়তে হয় না ঠিক সোৱা কেতিয়াবা মানুহ যেতিয়া সোৱা অলপ পেটটো বাঢ়ি যায় চৰ্বি বেছি হয় তেতিয়া কয় নহয় তুমি বেছিকে ৰান কৰিবা বহুত বেছিকে কাম কৰিবা তেতিয়া তোমাৰ কি হ'ব বোলে সোৱা পেটটো কমি যাব বা চৰ্বি কমি যাব এবাৰ বুজি পাইছা কিয় কাৰণ সোৱা যেতিয়া তুমি নাখাই কাম কৰিয়ে থাকিবা তেতিয়া সোৱা তোমাৰ সেই অতিৰিক্ত চৰ্বিখিনি কি কৰিব ভাঙি যাব আৰু ভাঙি কি কৰিব বোলে সোৱা শক্তি উৎপন্ন কৰিব সোৱা তুমি শক্তি পালা তাৰে লগতে সোৱা যে মানুহৰ শৰীৰত চৰ্বি বেছি তাৰ চৰ্বিখিনি লাহে লাহে কি হৈ যাব কমি যাব হয় না ঠিক সোৱা ইমান ধুনীয়া প্ৰক্ৰিয়া আমাৰ হলে নেক্সট এবাৰ সোৱা আৰু কি কোৱা আছে বোলে সহনৰ যেটো বিক্ৰিয়া লিখিলো বা এটা যেটো বিক্ৰিয়া আছে একেই কিন্তু জাস্ট এটো সন্তুলিত কৰা হোৱা নাই হয় না তোমাৰ যেটো সহজ তুমি যেটো সহজ পা হেতুৱে লিখিবা ঠিক আছে এবাৰ সোৱা ঠিক এই বিক্ৰিয়াটো কি হয় শক্তি উৎপন্ন হোৱাৰ লগতে তাতে সোৱা কি হয় তাপ উৎপন্ন হয় তাপো কিন্তু এক প্ৰকাৰৰ শক্তি হয় না মানে তাপ শক্তি উৎপন্ন হয় সেই কাৰণে সোৱা সহনৰ এই বিক্ৰিয়াটো কি বুলি কোৱা হয় তাপ বৰ্জি বিক্ৰিয়া বুলি কোৱা হয় তোমালোক সোৱা 1 নম্বৰ অধ্যায়ত পাবা হয়তো দীপজ্যোতি ছাৰে তোমালোকক পঢ়াইছে বা কৈছে ছাৰৰ ফাৰ্ষ্ট ভিডিঅটোত বোলে বা সেকেন্ড ভিডিঅটোত তাপ বৰ্জি বিক্ৰিয়ানো কি সো তাপ বৰ্জি বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়াত সোৱা মানে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে কি হয় বোলে সোৱা তাপৰ উৎপন্ন হয় তাক আমি কি বুলি কম তাপ বৰ্জি বিক্ৰিয়া সোৱা এটা সোৱা বিক্ৰিয়াজাত পদাৰ্থসমূহ উৎপন্ন হৈছে তাৰে লগতে কি হয় তাপ শক্তিৰ উৎপন্ন হয় একেনে সহনৰ এই বিক্ৰিয়াটোক আমি কি বুলি কও তাপ বৰ্জি বিক্ৰিয়া বুলি কও ঠিক আছে এবাৰ মন কৰিবা সো এই যে সহনত যে গ্লুকোজ ভাঙি আছো এটি কিন্তু সোৱা তোমাৰ মোৰ শৰীৰত দুটা পৰ্যায়ত সংগঠিত হয় এটা সোৱা আমাৰ কোষপৰশত হয় আৰু এটা কত হয় আমাৰ মাইটোকন্ড্ৰিয়াত হয় না ঠিক সোৱা এই যে গ্লুকোজ অণুটো প্ৰথম সোৱা গ্লুকোজ অণু তুমি দেখিলে গম পাবা গ্লুকোজ অণুটো সোৱা কি বোলে 6টা কাৰ্বনযুক্ত অণু হয় না এবাৰ সোৱা প্ৰথমতে সোৱা আমাৰ কোষপৰশত মানে ইংৰাজীত যদি কও সাইটোপ্লাজম হয় না আমাৰ সাইটোপ্লাজমত কি হয় সোৱা এই যেটো সোৱা 6টা কাৰ্বনযুক্ত গ্লুকোজ অণু কি কৰে সোৱা দুটা পাইৰুভেট অণুলৈ ভাঙি যায় কেটা দুটা পাইৰুভেট অণুলৈ ভাঙি যায় প্ৰথমে সোৱা আমাৰ কোষপৰশত মানে সোৱা এটো আমাৰ কোড আছে কোষতে আছে বা ঠিক সোৱা কোষপৰশত মই যদি কোনখিনি কথা কৈছো বলা কোষপৰশ হয়নে নাইবা আমি ইংৰাজীতে কি বুলি কও সাইটোপ্লাজম হয়নে সো সাইটোপ্লাজমত কি হ'ব ভাঙিব বলে 3টা কাৰ্বনযুক্ত হৈ যাব 3টা কাৰ্বনযুক্ত আনতা ইয়াতো কি হ'ব 3টা কাৰ্বনযুক্ত 3টা কাৰ্বনযুক্ত কি হ'ব বলে সোৱা পাইৰুভেট কি হ'ব পাইৰুভেট হৈছে ইয়াতো কি হ'ব পাইৰুভেট তাৰ মানে সোৱা তুমি ইয়াৰ পৰা কিন্তু এটা কথা বুজি পালা বলে কি বুজি পালা যে সোৱা 6টা কাৰ্বনযুক্ত গ্লুকোজ অণুটো কোষপৰশত সোৱা ভাঙি গৈ 3টা কাৰ্বনযুক্ত দুটা পাইৰুভেট অণুৰ কি কৰে উৎপন্ন কৰে যেটো এটো এটা পাইৰুভেট অণু হয় এটো সোৱা
দুটা এটো লৈ এটো 2 নম্বৰ পাইৰুবেটন হয় না মানে দুটা পাইৰুবেটনত কি হৈছে সৃষ্টি হৈছে আৰু এই গোটেই কথাখিনি কত হয় বলে মই ধুনিয়াকে তোমাক এটা লিখি দিছো কত হৈ আছে বলে তোমাৰ মোৰ পুহ পৰখত হৈ আছে হয় না তুমি কিন্তু মনত ৰাখিবা তাকে মই ধুনিয়াকে লিখি থৈছো হৈছে নেক্সট এবাৰ চোৱা এই যে সহনৰ কথা কলো চোৱা সহন কেৱল চোৱা এই সহনটো বা এই গ্লুকোজটো কেৱল অক্সিজেনৰ উপস্থিতিতে ভাঙিব নেকি এনেকুৱা তোমাৰ কোৱেশ্চন হৈ আছে নেকি বলে কেৱল অক্সিজেনে লাগিব কাৰণ চোৱা এই বিক্ৰিয়া যেটো মই লিখিছো এটা কি দিয়া আছে কেৱল অক্সিজেন দিয়া আছে এবাৰ তুমি ভাবিব পাৰা অক্সিজেন নোহোৱাকে সকে এই গ্লুকোজ অনুটো ভাঙিব নোৱাৰে ঠিক এতিয়া এনেকুৱা নহয় মনত ৰাখিবা বলে খালি অক্সিজেনে ইয়াক ভাঙিব হেনকুৱা নহয় কেতিয়াবা আমাৰ শৰীৰৰ চোৱা প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি চোৱা কেতিয়াবা অক্সিজেন নোহোৱাকে চোৱা কি হয় গ্লুকোজ ভাঙি যায় নাইবা আন কিছুমান জীৱ কি কৰে অক্সিজেন নোহোৱাকে এই গ্লুকোজ কি কৰি দিয়ে ভাঙি দিব পাৰে আৰু তাৰ পৰা কি কৰে শক্তি উৎপন্ন কৰে তাৰ মানে তুমি এটা কথাটো এতিয়া বুজি পালা বলে চোৱা অক্সিজেনৰ উপস্থিতিত নাইবা অক্সিজেনৰ অনুপস্থিতিত কি হয় এই গ্লুকোজ অণু ভাঙি কি কৰে শক্তি উৎপন্ন কৰে হে তল তোমাক লিখি দিছো বলে এই শ্বসন কি হয় দুই প্ৰকাৰৰ চোৱা এটা হল সবাত শ্বসন আৰু এটা হল অবাত শ্বসন তাৰ মানে এটা অক্সিজেনৰ উপস্থিতিত হয় আৰু এটা অক্সিজেনৰ অনুপস্থিতিত হয় কিন্তু সবাত শ্বসন ইংৰাজীত কোৱা হয় ইয়াক aerobic respiration so ইয়াতে অক্সিজেনৰ উপস্থিতিত হয় আৰু এটা অবাত শ্বসন ইংৰাজীত ইয়াক কোৱা হয় anaerobic respiration আৰু এটো চোৱা অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় তো এই কথাখিনি হাম নেক্সট পেজত চাম তো নেক্সট পেজত চোৱা তুমি ধুনিয়াকে সব দেখি পাবা এবাৰ চোৱা তোমাক কৈছো বলে অলপ আগতে কলে সবাত শ্বসন ইংৰাজীত আমি ইয়াক কওঁ aerobic respiration so এটা কি হয় শ্বসন যি ধৰণৰ শ্বসন কাৰ উপস্থিতিত হয় বলে অক্সিজেনৰ উপস্থিতিত হয় তাকে আমি কি বুলি কম সবাত শ্বসন বুলি কম তাৰ মানে শ্বসন মানে কি বলে গ্লুকোজ ভাঙি শক্তি উৎপন্ন হৈ আছে হয় না ঠিক চোৱা তাতে সেই গ্লুকোজ যদি কাৰ উপস্থিতিত ভাঙি শক্তি উৎপন্ন কৰিছে বলে চোৱা অক্সিজেনৰ উপস্থিতিত ভাঙি শক্তি উৎপন্ন কৰিছে তেতিয়া সেই শ্বসনক আমি কি বুলি কম বলে সবাত শ্বসন বুলি কম হয় না আৰু ঠিক চোৱা একে বিক্ৰিয়া তোমাৰ মই আগতে লিখি দিছো মানে আগতে যেটো বিক্ৰিয়া লিখিছিলো প্ৰথম যেটো পেজ আছিল তাতে চোৱা ঠিক একে বিক্ৰিয়া আছিল কাৰণ অক্সিজেনৰ উপস্থিতি দেখাইছিল হয় না নাই ঠিক চোৱা এইটো একলা কাৰ উদাহৰণ হয় বলে সবাত শ্বসনৰ ৰাসায়নিক বিক্ৰিয়াটো হয় হয় না ঠিক এই বিক্ৰিয়াটো তুমি মনত ৰাখিবা একেই কথা একেই ধৰণে কি কৰা আছে লেখা আছে আৰু চোৱা এই প্ৰক্ৰিয়াত কি উৎপন্ন হয় বা কি উৎপন্ন হৈছে এইটোৰ মই এক্সট্ৰাকে যদি বাক্য লিখিছো তুমি নিশ্চয় যদি ভালকে চাইছা মনোযোগ দিছা নিশ্চয় তুমি কব পাৰিবা বলে কি উৎপন্ন হৈছে তুমি এইটো লাইন নাচাই কব পাৰিবা বলে স্যাৰ কাৰ্বন ডাই অক্সাইড পানী আৰু এটিবোৰ উৎপন্ন হৈছে আপোনাৰ এইটো লাইনৰ প্ৰয়োজন নাই হয় না নাই ধুনিয়াকে এইটো শব্দ আই আছে হয় না ঠিক এইটো কথা মই আকৌ লিখো যাতে তোমাৰ চকুত পৰে হয় না কাৰণ ইয়াৰ পৰা এমসিকিউ আহিব পাৰে 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে বলে সহনত বিক্ৰিয়াত উৎপন্ন হোৱা বিভিন্ন ৰাসায়নিক পদাৰ্থসমূহ কি হয় না ত্ৰিমাত্ৰিক থাকিল তেতিয়া তুমি লিখিব লাগিব কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি হয় না ঠিক সেইটো কথা নেক্সট এবাৰ চোৱা এই যে গ্লুকোজ ভাঙি আছো শক্তিৰ কথা কৈ আছো গ্লুকোজ ভাঙিনো আমাক কি দিয়ে বলে শক্তি দিয়ে কিমান শক্তি দিব পাৰে এটা গ্লুকোজ ভাঙি হয় না তোমাৰ কোৱেশ্চন হ'ব পাৰে সো এটো কোৱেশ্চন হ'বই লাগে হয় না একদম সহজ কথা কোৱেশ্চন হ'বই পাৰে এবাৰ চোৱা কিমান শক্তি দিব পাৰে এটা গ্লুকোজ ভাঙি বলে এটা গ্লুকোজ ভাঙিলে 686 কিলো ক্যালোরি সো এটো কাৰ ক্যালোরি হল আমাৰ শক্তি ৰেকৰ্ড আৰু এটো কিলোগ্ৰামত কি কৰা হৈছে মানে এটো ন্যানো কিলো কি কৰা হৈছে দেখো হৈছে 686 কিলো ক্যালোরি কি হয় আমাৰ শক্তি দিব পাৰে যদি এটা গ্লুকোজ ভাঙে হয় না তাৰ উপস্থিতিত অক্সিজেনৰ উপস্থিতিত হয় না এবাৰ মনত ৰাখিবা তো চোৱা এটো আমি কি কৰিছো বলে চোৱা ওজনৰ ইয়াত কৈছো বলে এবাৰে এটিপিৰ সংখ্যাৰ ওপৰত যদি আমি কওঁ তেতিয়া চোৱা সম্পূৰ্ণ বা মুঠ কিমান 38 টা এটিপি এটা গ্লুকোজ অক্সিজেনৰ উপস্থিতিত ভাঙি উৎপন্ন কৰিব পাৰে কিন্তু মনত ৰাখিবা এই গোটেই সবাত শ্বসন নাই বা গ্লুকোজ ভাঙা প্ৰক্ৰিয়াটো হওতে তাতে চোৱা কি হয় দুটা এটিপি আমাৰ খৰচ হয় তাৰ মানে চোৱা গ্লুকোজ যেতিয়া ভাঙি যে শক্তি উৎপন্ন হল এই গোটেই প্ৰক্ৰিয়াটোত সম্পূৰ্ণ প্ৰক্ৰিয়াটোত মুঠ 38 টা এটিপিৰ সৃষ্টি হয় বা উৎপন্ন হয় ঠিক আছে এবাৰ চোৱা সেই গ্লুকোজ ভাঙা সম্পূৰ্ণ প্ৰক্ৰিয়াটোত আমাৰ কেইটা এটিপি খৰচ হয় মানে আমি চোৱা প্ৰক্ৰিয়াটো সংগঠিত কৰোতে প্ৰক্ৰিয়াটো হওতে তোমাৰ মন শৰীৰত চোৱা দুটা এটিপি খৰচ হৈ যায় হয়নে যেনেকৈ চোৱা আমি কিবা কিনিব গলে তো পইচা দিবই লাগিব হয় না ঠিক এনেকুৱা কথা এবাৰ চোৱা দুটা এটিপি কি হৈছে খৰচ হৈ গৈছে তাৰ মানে এবাৰ চোৱা তোমাৰ মোৰ কুখে নিজৰ
কাম কৰিবলৈ কিমানটা এটিপি থাকি গ'ল বোলে 36টা এটিপি থাকি যায় তাৰ মানে আমি এটা গ্লুকোজ ভাঙি 36টা এটিপি আমি সৃষ্টি কৰি আমাৰ কামৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো সো সৃষ্টিটো 38টাই কৰো উৎপন্নটো 38টাই হয় কিন্তু 38টাই আমি আমাৰ কোষৰ কাৰ্যৰ কাৰণে আমি ব্যৱহাৰ কৰিব নোৱাৰো হয় না কাৰণ এই দুটা সোয়া এই প্ৰক্ৰিয়াটোতে কি হৈ যায় খৰচ হৈ যায় একেনো সোয়া আমাৰ কোষৰ অন্যান্য কাম সমূহৰ কাৰণে আমি কি কৰো 36টা এটিপি আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো আৰু এই 36টা আমাৰ কাৰণে ব্যৱহাৰ উপযোগী হৈ থাকে হয় না এবাৰ তুমি ধুনীয়াকৈ মনত ৰাখিবা কথাখিনি তোমাক দি আছে আৰু এটা তোমাক ক'লে হয় না ঠিক এবাৰ মনত ৰাখিবা বোলে এই হবাৎসখন যে হৈছে বা হবাৎসখন পালো এবাৰ হবাৎসখন অনুসাৰ কোন কোন জীৱই কৰিব পাৰে কত কত এই হবাৎসখন সংগঠিত হয় বা কত কত হবাৎসখন সংগঠিত হয় হবাৎসখনৰ কথাটো অলপ পিছত পাইছো পিছৰ পেজটোত হয় না বাটছো এবাৰ হবাৎসখন কোনবোৰ জীৱত হয় ধুনীয়াকৈ তলত লিখিছো বোলে চোৱা বেছিভাগ প্ৰাণী আমাৰ চোৱা পৃথিৱীত যিমান প্ৰাণী আছে তাৰে চোৱা মোস্ট অফ দা এনিমেল তাৰ মানে বহুত বেছি সংখ্যক চোৱা ম্যাক্সিমাম নাম্বার চোৱা প্ৰাণী কি কৰে বোলে চোৱা অক্সিজেনৰ উপস্থিত গ্লুকোজৰ অণু ভাঙে হয় না নেক্সট এবাৰ চোৱা আমি উদ্ভিদ হয় না উদ্ভিদ তাৰে লগতে চোৱা আমি মানুহ হয় না আমি মানুহ কি কৰো বোলে চোৱা অক্সিজেনৰ উপস্থিতিতে গ্লুকোজ ভাঙো কিন্তু আমাতে কিন্তু অবাৎসখন হয় পিছত পাম হয় না তাৰ মানে এইটো আমি কৰো মানে আমি ইয়াৰ এটা উদাহৰণ হয় না নাই গতিকে চোৱা কোনবোৰে মানে হবাৎসখন কৰিব পাৰে বোলে বেছি সংখ্যক প্ৰাণীয়ে পাৰে তাৰে লগতে চোৱা কোন উদ্ভিদ আৰু প্ৰাণীৰ ভিতৰত তুমি মইতো আছোৱে মানুহ হয় না মানুহ তাৰপৰা চোৱা আৰু কিছুমান অনুজীৱ যেনেকৈ চোৱা ব্যাকটেৰিয়া আৰু চোৱা আৰু কিছুমান জীৱ তাৰে লগতে ক'ব পাৰো পৰভক্ষী জীৱ বোলে ভেকুৰ আদিৰ সৰুটো কি হয় বোলে হবাৎসখন সংগঠিত হয় তো তুমি উদাহৰণখিনি মনত ৰাখিবা ইম্পৰ্টেন্ট হয় কিন্তু ইয়াৰ ওপৰত পৰীক্ষাত কোৱেশ্চন আহে বিক্ৰিয়াটো লিখিব দিয়ে নাইবা ইয়াত উৎপন্ন হোৱা বিভিন্ন পদাৰ্থসমূহৰ কথা লিখিব দিয়ে নাইবা কেতিয়াবা এটিপিৰ ফুল ফৰ্ম সুধিব পাৰে তো সো ইয়াতে মই লিখি দিছো এডিনোসাইন ট্ৰাইফসফেট সো ইয়াতে ইংৰাজীত লিখা আছে কিন্তু চোৱা ঠিক এটো মই কি কৰিছো অসমীয়াটো লিখি দিছো যেতিয়া আমি এটিপিৰ বিষয়ে পাম আমাৰ এই ক্লাছটোত তেতিয়া তুমি চোৱা এটিপিৰ বিষয়ে যেতিয়া পাবা তেতিয়া চোৱা এর অসমীয়াও পাবা ঠিক আছে তো হা নেক্সট পেজত চোৱা আমি বোলে অবাৎসখনৰ বিষয়ে চাও এবাৰ চোৱা অবাৎসখন অলপ আগতে পাইছিলা চোৱা মনত ৰাখিবা কিন্তু অবাৎসখন আৰু অবাৎসখনৰ মাজত পাৰ্থক্য আহে ভেৰি ভেৰি ইম্পৰ্টেন্ট এই দুটাৰ পৰা কোৱেশ্চন আহাটো বহু বেছি সম্ভাৱ্যপূৰ্ণ হয় তুমি সেই কাৰণে চোৱা অবাৎসখন বা হবাৎসখন দুটা বেলেগে বেলেগে তুমি পঢ়িবা আৰু পঢ়োতে চোৱা আজি এই যে মোৰ ভিডিওটো চাইছা তুমি যে যিমানখিনি গম পালা তুমি ভিডিওটো নুচোৱাকে একবাৰ চোৱা নিজে নিজে অবাৎসখন আৰু হবাৎসখনৰ মাজত কি লিখিবা পাৰ্থক্য লিখিব চেষ্টা কৰিবা ঠিক আছে কাৰণ এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট তুমি ভিভিআইপি মনত ৰাখিবা ঠিক এবাৰ চোৱা আমি অবাৎসখন চাও যেনেকৈ চোৱা হবাৎসখন আছিল অক্সিজেনৰ উপস্থিতিত গ্লুকোজ ভাঙি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়া ঠিক এইদৰে চোৱা অবাৎসখন হল অক্সিজেনৰ অনুপস্থিতিত কাৰ অক্সিজেনৰ অনুপস্থিতিত গ্লুকোজ ভাঙি চোৱা শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াক আমি কি বুলি কওঁ অবাৎসখন বুলি কোৱা হৈছে ঠিক চোৱা এই যে এটা গ্লুকোজ ভাঙিল কাৰ অনুপস্থিতিত বোলে অক্সিজেনৰ অনুপস্থিতিত গতিকে চোৱা যেখিনি পদাৰ্থ উৎপন্ন হৈছে সেই উৎপন্ন হোৱা পদাৰ্থখিনি অক্সিজেনৰ অনুপস্থিতিত আৰু অক্সিজেনৰ উপস্থিতিত অলপ কি হ'ব বেলেগ বেলেগ হ'ব হয়নে এবাৰ চোৱা আমি যিমান কেঁচা সামগ্ৰী দিম চোৱা তাৰে যিমান আমি কি পাম উপজাৰ তাৰে যিমান আমি কি পাম বোলে আমি বিক্ৰিয়াজাত পদাৰ্থ পাম আৰু আমি যেতিয়া চোৱা সেই কেঁচা সামগ্ৰী কি কৰিম পৰিৱৰ্তন কৰিম তাৰে চোৱা কি হ'ব বিক্ৰিয়াজাত পদাৰ্থসমূহ বেলেগ হ'ব তাৰ মানে তুমি বুজি পাইছা মানে চোৱা বিক্ৰিয়া হওঁতে বিক্ৰিয়াজাত পদাৰ্থ চোৱা বেলেগ থাকিলে মানে বিক্ৰিয়ক পদাৰ্থ বেলেগ থাকিলে তাৰ বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব বেলেগ উৎপন্ন হ'ব হয় না মানে যেতিয়াই চোৱা বিক্ৰিয়ক পদাৰ্থ বেলেগ হৈ যাব তেতিয়াই বিক্ৰিয়াজাত পদাৰ্থসমূহ কি হ'ব বেলেগ বেলেগ হ'ব তাৰ মানে তোমাক মই এতিয়াও ক'ব লৈছিলো অক্সিজেন আছিল কাৰ্বন ডাই অক্সাইড পানী আৰু কি হৈছিল শক্তি উৎপন্ন হৈছিল বাট এবাৰ অক্সিজেন নাই সেইকাৰণে তুমি মনত ৰাখিবা অবাৎসখন প্ৰক্ৰিয়াত কি নহয় কেতিয়াও পানী নিৰ্গত নহয় হৈছে তাৰ মানে এবাৰ বিক্ৰিয়াজাত পদাৰ্থত কিন্তু কি আহিল পাৰ্থক্য আহিল বেলেগ হল হয় না বোলে এই চোৱা বিক্ৰিয়াটোত যেহেতু অক্সিজেন নাই গতিকে তাৰ কাৰণে ইয়াতে কি নহয় পানীও কিন্তু উৎপন্ন হোৱা নাই এবাৰ মনত ৰাখিবা এই যিটো আমি অবাৎসখন পালো এই অবাৎসখন চোৱা দুটা হ'ব এটা চোৱা আমি ক'ব পাৰো ইথানল উৎপন্ন হয় আৰু এটা চোৱা কি হয় ল্যাকটিক এসিড উৎপন্ন হয় আৰু তাৰ লগতে চোৱা কি হয় কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় কিন্তু পানী উৎপন্ন নহয় হয় না আমি হবাৎসখনত পাইছিলো কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি বা তেতে চোৱা কাৰ লগত চোৱা ইথানল আৰু ল্যাকটিক এসিড আৰু
কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় বেলেগ বেলেগকে হয় না কিন্তু মনত ৰাখিবা এই ইথানল আৰু ল্যাকটিক এসিড ব্যৱহাৰ কৰি তাৰ পৰা কিন্তু শক্তিৰ উৎপন্ন কৰে ডাইৰেক্টলি এটিপি কিন্তু ইয়াতে উৎপন্ন নহয় ঠিক হৈছে এবাৰ নেক্সট এবাৰ চোৱা ঠিক এইবাৰ এই যেটো আমি অবাধ শ্বসন পালো এই অবাধ শ্বসনত চোৱা এই যে ল্যাকটিক এসিড হোক না ইথানলে হোক তাৰ পৰা যে চোৱা এটিপিৰ উৎপন্ন হয় কিমানটা এটিপি হয় বলে চোৱা দুটা এটিপিৰ উৎপন্ন হয় তাত আমি কিমানটা পাইছিলো 38 আৰু এটা চোৱা কেৱল দুটা তাতে চোৱা কিমান কম পৰিমাণে এই শক্তি উৎপন্ন কৰে কিন্তু তথাপিও ইয়াৰ প্ৰয়োজনীয়তা আছে হয় না কিন্তু মনত ৰাখিবা বিশেষকৈ উদ্ভিদৰ ক্ষেত্ৰত যদি অবাধ শ্বসন হয় ইয়াতে কি কৰে ইথানলৰ উৎপন্ন কৰে আৰু প্ৰাণীৰ ক্ষেত্ৰত বিশেষকৈ চোৱা অবাধ শ্বসনৰ সময়ত কি হয় ল্যাকটিক এসিডৰ উৎপন্ন হয় হৈছে নেক্সট এবাৰ চোৱা ঠিক এবাৰ আমাক তুমি মই যেতিয়া চোৱা দৌৰি থাকো নাইবা চোৱা আমি বহুত বেছিকে কাম কৰি থাকো তেতিয়া চোৱা আমাক বহুত বেছিকে শক্তিৰ প্ৰয়োজন হয় এবাৰ চোৱা ঠিক গ্লুকোজ তোমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণে আছে কিন্তু তাক ভাঙিবলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ যেতি অভাৱ হ'ব এবাৰ কথাটো কিন্তু বেলেগ প্ৰথমতে তোমাক কৈছিলো বোলে তেতিয়া গ্লুকোজৰ অভাৱ হ'ব এবাৰ তোমাক গ্লুকোজৰ অভাৱ কোৱা নাই এবাৰ কি কৈছো শুনিবা গ্লুকোজ পৰ্যাপ্ত পৰিমাণে তোমাৰ মোৰ শৰীৰত আছে আমি যিমান কাম কৰি আছো সেই কামখিনিৰ কাৰণে সাপোজ যিমান আমাক শক্তি লাগে কিমান শক্তিৰ কাৰণে আমাৰ গ্লুকোজ কিন্তু আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণে আছে কিন্তু চোৱা এই গ্লুকোজ ভাঙিবলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যদি নাথাকে তেতিয়া চোৱা তোমাৰ মোৰ শৰীৰে কি কৰিব বলে অক্সিজেনৰ অনুপস্থিতিতে চোৱা এই গ্লুকোজক ভাঙি কি কৰিব খুজিব বলে শক্তি উৎপন্ন কৰিব খুজিব হৈছে ঠিক এ হল অবাধ শ্বসন হৈছে কথা বুজি পাইছা আৰু বিশেষকৈ এটো ক'ত হয় বলে আমাৰ পেশী কোষত হয় আৰু পেশী কোষে চোৱা যেতিয়া শক্তিৰ আমাৰ কি হয় বহুত বেছি চাহিদা বাঢ়ি যায় বহুত বেছি ডিমান্ড হৈ যায় তেতিয়া চোৱা অবাধ শ্বসনৰ জৰিয়তে আমাৰ শৰীৰত এই চাহিদা লগে কি কৰিব পাৰে পূৰণ কৰিব পাৰে তাৰ মানে বুজি পাইছা যদি অক্সিজেনৰ অনুপস্থিতিত তথাপি কিন্তু আমাৰ শৰীৰত ইয়াৰ প্ৰয়োজনীয়তা আছে কিন্তু নহলে কিন্তু তুমি মই বহুত বেছিকে চোৱা কি কৰিব নোৱাৰিলো হয় এক্সাৰসাইজবোৰ মানে শাৰীৰিক ব্যায়ামবোৰ নাইবা চোৱা আমি দৌৰিব নোৱাৰিলো হয় যেতিয়া মাকে দেউতাকে লাঠি লৈ পুৰা তোমাক কি কৰে হয় না বলে কিয় পৰিব হোৱা নাই যেতিয়া দৌৰাই থাকে তেতিয়া কিন্তু তুমি দৌৰিব নোৱাৰিলে হয় লগে কিন্তু তুমি খুব খালা হয় তুমি কিয় খুব খোৱা নাই তাৰ মানে চোৱা তোমাৰ পেশীয়ে কি কৰিব পাৰি আছে অবাধ শ্বসন কৰিব পাৰি আছে হয় না যাৰ কাৰণে চোৱা তুমি দৌৰি পলাব পাৰিছিলা লগে খুব খোৱা নাই হয়তো অলপ পিছত যদি আহিছা তেতিয়া চোৱা এটা পাহৰি গৈছে বা তুমি পৰিব গৈছা বুলি আৰু একো কোৱা নাই কিন্তু এটা কিন্তু এনেকুৱা নহয় এটা সময় অপচয় নকৰিবা ক্লাছ 10 পালা হয় না গতিকে চোৱা ক্লাছ 10 পাইছা যদি চোৱা তুমি মানে নেদেখুতে চোৱা টাইম কেনেকৈ পাৰ হৈ যাব তুমি কিন্তু গমে নাপাবা হয় না একদিন বোলে তুমি হঠাতে চাবা বোলে তোমাৰ বা এই যে ক্লাছ 10ত উঠিছিলো আজিচোন মেট্ৰিক দিবৰ সময় হলে এতিয়াচোন মই ফাইনেল এক্সাম দিব টাইম হলে বাট মোকচোন পঢ়া ইমান নহল সেই ধাৰণাটো এই ফিলিংটো যাতে তোমাৰ মনত চোৱা নাহে তাৰ কাৰণে তুমি অলপ কেতে পঢ়ি যোৱা আৰু চোৱা তোমাৰ কনসিস্টেন্সি যদি তুমি এতিয়াৰ পৰাই মেইনটেইন কৰিব পাৰা তুমি যিমান পাৰ্সেন্টেজ তুমি কি কৰিবা বোলে আশা কৰিবা তুমি হিমানে পাবা তো আশা কৰো তুমি আৰম্ভণিৰ পৰাই বহুত ভালকে পঢ়া আমাৰ ভিডিঅ'বোৰ চাই থাকিবা সাবস্ক্ৰাইব কৰি থাকিবা চোৱা তোমাৰ নিজৰ ৰিজাল্টটো কি হ'ব ভাল হ'ব কাৰণ তুমি আৰম্ভণিৰ পৰাই ভালকে যে পঢ়ি আছা ঠিক তুমি এতিয়া কিন্তু পঢ়াৰ সময় কিন্তু অপচয় নকৰিবা মই বাৰে কৈছো চোৱা এই সময় চোৱা বহুত গুৰুত্বপূৰ্ণ বহুত ক্ৰুচিয়েল চোৱা তুমি তো কি কৰিবা এনজয় কৰিবাই তাৰে লগতে চোৱা তোমাৰ যিখিনি পঢ়াৰ সময় কাৰো কাৰণে তুমি অলপ কম্প্ৰমাইজ নকৰিবা কাৰণ ইয়ে তোমাৰ একদিন কি কৰিব বোলে জীৱন চোৱা কি কৰিব বহুত বেছি উন্নত মানৰ কৰি তুলিব হয় না বহুত বেছি তুমি একদিন কি কৰিব পাৰিবা বোলে কিবা এচিভ কৰিব পাৰিবা যদি সময় এতিয়া অপচয় কৰা নাই বিশেষকৈ পঢ়াৰ সময়খিনি মনত ৰাখিবা দেই ওকে ঠিক আছে তো হা এবাৰ কলো বোলে যেতিয়া চোৱা আমাৰ শৰীৰত কি হয় বোলে এটিপিৰ চাহিদা বাঢ়ি যায় কিন্তু চোৱা অক্সিজেন নাই এই পৰ্যাপ্ত পৰিমাণে তেতিয়া চোৱা তোমাৰ মোৰ পেশী কোষে কি কৰে চোৱা অবাধ শ্বসনৰ জৰিয়তে আমাৰ সেই এটিপিৰ চাহিদা কি কৰে পূৰণ কৰে হৈছে ঠিক আছে এবাৰ কিন্তু মনত ৰাখিবা দেই এবাৰ অবাধ শ্বসন শেষ হল অবাধ শ্বসন তোমাক পঢ়াই দিলে হয় না গতিকে তুমি লগে এতিয়া কি কৰিবা যেতিয়া ভিডিঅ'টো চোৱা হ'ব তুমি লগে এই দুটাৰ মাজত অতি কমেও 4টা লাইন লিখিবা পাঠ্যকৰ ভাবে হয় না 4টা যেতিয়া লিখিবা তেতিয়া 2-3টা এনেই মনত পৰিব আৰু যেতিয়া তুমি চোৱা এটো বহুত ধুনীয়াকে কিন্তু বুজিও পাবা হয় না চোৱা এই সহজসমূহত বিভিন্ন
ৰাসায়নিক বিক্ৰিয়া হয় সেই ৰাসায়নিক বিক্ৰিয়াবিলাকৰ কথাও তোমালোকলৈ আগবঢ়াম তোমালোকৰ যিটো এনচিডি বুকত দিয়া আছে কিন্তু এনচিডি বুকত তাৰে লগত আৰু এটা কথা আছে কিংবন ইংৰাজীত কয় ফাৰ্মেন্টেশ্যন হয়নে এবাৰ সব তুমি এটা দেখি কিন্তু বুজি পাইছা এই যে আমি যে সস খাও হয়নে কেতিয়াবা তোমালোকে যে মম খোৱা হয়নে তাৰ পিছত চোৱা কি বোলে পকৰি খোৱা হয়নে ৰেষ্টুৰেণ্টত হয়নে তাতে চোৱা আমাৰ কিয় সসে হওক না এগাৰটেটো চিজে হওক হয়নে নে তাৰ পিছত চোৱা ওয়াইন যে বনাই হয়নে আমি যে কওঁ মদ বনাই নাইবা চোৱা মানে ব্ৰেড বনাই বা বিয়াৰ বনাই ঠিক এইবিলাক তাৰ কাৰণে সম্ভৱ হৈছে প্লাছ ফাৰ্মেন্টেশ্যন বা কিংবনৰ কাৰণে সম্ভৱ এবাৰ কিংবন নো কি এই কিংবন একো নহয় এটা অবাচ্ছনে হয় কিংবন কি হয় এটা অবাচ্ছন তাৰ মানে অক্সিজেনৰ অনুপস্থিতিত চোৱা কি কৰা হয় বলে ল্যাকটিক এসিড নাইবা ইথানল উৎপন্ন কৰা প্ৰক্ৰিয়াই কিন্তু কিংবন না বুজি পাইছা তো হাকেন কি লিখা আছে কিংবন হল এটা অবাচ্ছন প্ৰক্ৰিয়া যত অনুজীৱ তার কথা কৈছে এবাৰ অনুজীৱ যেনে কোন ব্যাকটেরিয়া বা ইস্ট আৰু কি কৰে কাৰ্বোহাইড্ৰেট বা আমি শ্বেতসাৰ বা বহু শৰ্কৰা বুলি ক'ব পাৰো ভাঙি কি কৰে ল্যাকটিক এসিড বা গেছ আৰু এলকহল উৎপন্ন আৰু তাৰে পৰাই চোৱা কি কৰে শক্তি উৎপন্ন কৰে আৰু এই প্ৰক্ৰিয়াকে আমি কি বুলি কওঁ বলে কিংবন বা ফাৰ্মেন্টেশ্যন বুলি কওঁ হয়নে ঠিক সতে দিয়া আছে এই কিংবন কিন্তু দুই ধৰণৰ সংগঠিত হয় সো এটা ল্যাকটিক এসিড উৎপন্ন হয় আৰু এটা কি এলকহল উৎপন্ন হয় তাৰমানে স্বাভাৱিকৰণৰ কথা আলটিমেটলি হয় না এবাৰ চোৱা ঠিক এই গ্লুকোজ ভাঙি প্ৰথমতে কি হ'ব পাইৰুভেট হ'ব আৰু ঠিক এই পাইৰুভেট পৰা একবাৰ কি হ'ব ল্যাকটিক এসিড উৎপন্ন হ'ব আৰু একবাৰ চোৱা কি হ'ব এলকহল উৎপন্ন হ'ব সেইকাৰণে চোৱা এটা ল্যাকটিক এসিড কিংবন আৰু এটা এলকহলিক কিংবন বুলি মতে লিখি থৈছো তো মনত ৰাখিবা হয় না এবাৰ চোৱা বিশেষকৈ ল্যাকটিক এসিড কিংবন বিলাক চোৱা কাৰ দ্বাৰা সম্ভৱ হয় বিশেষকৈ ব্যাকটেৰিয়াই কৰে যদি তেতিয়া তোমাৰ কেতিয়াবা যদি নাম শুধে হয় না বলে ল্যাকটিক এসিড মানে কিংবনৰ এটা উদাহৰণ দিয়া হয় না তেতিয়া তুমি কাৰ কথা কবা বলে ব্যাকটেৰিয়াৰ কথা বা ল্যাকটিক এসিড উৎপন্ন কৰে ল্যাক্টোবাচিলাছ ব্যাকটেৰিয়া এটা আছে মানে তুমি চাই লবা যে গাখীৰ যে দৈলৈ পৰিণত কৰে নেক্সট এবাৰ চোৱা এলকহলিক কিংবন বিশেষকৈ কোনে কৰে ভেকুৰিয়া কৰে সো এটা নাম দিছো স্যাক্কাৰোমাইসিস যে ব্ৰেড যে উৎপন্ন হয় ভেকুৰিয়া তাতে কিন্তু বহু বেছি পৰিমাণে ভেকুৰি কিন্তু ব্যৱহাৰ কৰা হয় মনত ৰাখিবা হয় না ঠিক এবাৰ চোৱা নেক্সট চোৱা এই যে আমি শ্বসন পঢ়িলো শ্বসনত চোৱা বিভিন্ন প্ৰক্ৰিয়া হয় বোলে অনুজীৱ সমূহত কেনেকৈ হয় আমাৰ পেশী কোষতনো কেনেকুৱা হয় এবাৰ মাইক্ৰোকন্ড্ৰিয়াটো কেনেকৈ হয় তুমি অলপকে পাইছাই সো এবাৰ গোটেইখিনি একেলগে তোমাক মই অলপ দেখাব চেষ্টা কৰিছো তোমাৰ এই কিতাপৰ পৰাই মই উঠাই থৈ দিছো সো কিতাপত তোমাৰ দিয়ে আছে না তুমি কিতাপ যেতিয়া পঢ়িবা তেতিয়াই পাবা সো তোমাক কৈছিলেই যে চোৱা আমাৰ খাদ্য বস্তু ভাঙি যে শক্তি উৎপন্ন হয় দুটা পৰ্যায়ত হয় প্ৰথম পৰ্যায় পাইৰুভেট হয় আৰু তাৰে পিছত চোৱা পাইৰুভেটৰ পৰা ইথানল উৎপন্ন হ'ব পাৰে এবাৰ ইথানল ব্যৱহাৰ কৰি আমি শক্তি কৰো নেক্সট ল্যাকটিক এসিড ব্যবহার করে শক্তি করো আর একবার সোয়া কি হয় বলে এটিপি উৎপন্ন হয় না এবার ঠিক এবার সোয়া ঠিক যদি আমার কোড হয় মাইটোকন্ড্রিয়াত হয় তেতিয়ানো কেনেকুৱা হ'ব যদি মাইটোকন্ড্রিয়াত হয় সোয়া প্ৰথমতে আমাৰ কুপৰখত গ্লুকোজটো সোৱা ভাঙি অক্সিজেনৰ উপস্থিতিত হ'ব লাগিব হয় না সোৱা গ্লুকোজটো ভাঙি কুপৰখত কি হ'ব বলে সোৱা তিনিটা কাৰ্বনযুক্ত দুটা পাইৰুভেট অণু হ'ব হয় না আৰু সোৱা ঠিক সেই পাইৰুভেট অণুটো সোৱা অক্সিজেনৰ উপস্থিতি যা ভাঙিলে এবাৰ কি উৎপন্ন কৰিব মাইটোকন্ড্ৰিয়াত গৈ কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰিব আছে ঠিক এবাৰ আমাৰ পেশী কোষত তোমাক কৈছো যদি পৰ্যাপ্ত পৰিমাণে অক্সিজেন নাথাকে তেতিয়া চোৱা কি কৰিব বলে অবাধ শ্বসন কৰিব অক্সিজেনৰ অনুপস্থিতিতে চোৱা কি কৰিব সেই পাইৰুভেট অনেক ভাঙি আমাক শক্তি প্ৰদান কৰিব আৰু তাতে চোৱা কি হয় ল্যাকটিক এসিডৰ শক্তি উৎপন্ন হয় এটা কিন্তু পানী উৎপন্ন হয় কাৰ্বন ডাই অক্সাইডও কিন্তু উৎপন্ন হোৱা নাই মনত ৰাখিবা গতিকে চোৱা যেতিয়া পেশী কোষৰ যেটো কি হয় শ্বসন হয় সেই শ্বসনৰ চোৱা বলে উৎপাদন পদাৰ্থসমূহ কি তোমাক সুধিব পাৰে যদি মনত ৰাখিবা কাৰ্বন ডাই অক্সাইড আৰু পানীৰ কথা কিন্তু ক'ব নোৱাৰা কোন ল্যাকটিক এসিড আৰু শক্তি কিন্তু উৎপন্ন হয় ঠিক এইদৰে চোৱা যদি অনুজীৱ যেনেকৈ ইষ্ট হয় না ভেকুৰ আদিৰ কথা আমি ক'ব পাৰো বলে আমি বিশেষকৈ ষ্টৰ কথাই কৈ আছো হয় না এবাৰ চোৱা ইষ্ট এটো একটা ভেকুৰে হয় ইষ্ট এবাৰ চোৱা যদি অক্সিজেনৰ অনুপস্থিতিত হয় আৰু চোৱা এটা বিশেষকৈ অক্সিজেনৰ অনুপস্থিতিত শ্বসন সম্পন্ন কৰে ঠিক চোৱা এতৰ ভিতৰত চোৱা অক্সিজেনৰ অনুপস্থিতিত পাইৰুভেট অণুটো ভাঙি কি হয় ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তিৰ উৎপন্ন হয় এটা কিন্তু পানী উৎপন্ন হয় তো তুমি মনত ৰাখিবা য'ত চোৱা কি হৈছে বলে অক্সিজেনৰ অনুপস্থিতিত শ্বসন হৈছে তাৰ মানে অবাধ শ্বসন হৈছে তাতে কিন্তু পানী উৎপন্ন হোৱা নাই হয় না পানী নিৰ্গমন কৰিব নোৱাৰে ওকে এইটো মনত ৰাখিলে তুমি বহুত বস্তু ইয়াৰ পৰা মনত ৰাখিব পাৰিবা ওকে তোমাক কৈছিলো যে এই যে শক্তি হয় না এই শক্তিনো আমাৰ কি হিচাপ উৎপন্ন হৈছে বলে এটিপি হয় না সো এই উঠাই লেটাৰে তিনিটা এটা শব্দ বুজায়
তো চোৱা ঠিক ইয়াক যদি কয় এটিপি কি আমি এটা কথাত ক'ব পাৰো ই তোমাৰ মোৰ কোষীয় শক্তিৰ বা জীৱৰ কোষীয় শক্তিৰ কি হয় মুদ্ৰা হয় আমি ক'ব পাৰো এনাৰ্জি কাৰেন্সি অফ সেল আমাৰ কোষীয় শক্তিৰ মুদ্ৰা হয়নে এটা কথাটো হৈ গ'ল এবাৰ চোৱা এটিপি নিয়াৰ ফুল ফৰ্ম নো কি অলপ আগতে একবাৰ তোমাক কৈছিলে এবাৰ চোৱা আকৌ তোমাক অসমীয়াটো লিখি থৈছো এডিনোসাইন ট্ৰাইফসফেট ইংৰাজী অসমীয়া দুইটাতে আছে এডিনোসাইন ট্ৰাইফসফেট হয়নে ঠিক এইবাৰ চোৱা এই এডিনোসাইন ট্ৰাইফসফেট বা এটিপি কেতিয়া কেতিয়া উৎপন্ন হ'ব পাৰে চোৱা দুই ধৰণৰ ৰাসায়নিক বিক্ৰিয়া এটা সালোকসংশ্লেষণ বিক্ৰিয়াৰ কাৰণে আৰু এটা শ্বসন বিক্ৰিয়াৰ কাৰণে কি হয় তোমাৰ মোৰ শৰীৰ বা উদ্ভিদে হওক জীৱসমূহক তাতে এটিপি উৎপন্ন হ'ব পাৰে কিন্তু মনত ৰাখিবা হৈছে ঠিক চোৱা এই যে এটিপি ই শক্তি দিব পাৰে কিয়নো শক্তি দিব পাৰে এনেই শক্তি দিব পাৰে নেকি বা তোমাক যে মই চোৱা ইয়াৰ বিষয়ে পঢ়াই আছো এনেই পঢ়াব পাৰিছো নেকি মই নিশ্চয় পঢ়িছো মই শিকিছো সেইকাৰণে মই তোমাক পঢ়াই আছো তোমালোকৰ মাজৰ পৰা যোন টিচাৰ হবা মানে যোন প্ৰফেসৰ হবা হয় না ই কিয় শিকাব পাৰিবা তোমাৰ ষ্টুডেন্টক তাৰ মানে তুমি এতিয়া শিকি আছা সেইকাৰণে তুমি পাৰিবা ঠিক এই দৰে চোৱা এটিপি নো কিয় আমাক শক্তি দিব পাৰি আছে নিশ্চয় ইয়াৰ মাজত কিবা এটা আছে সেইকাৰণে আমাক কি দিব পাৰি আছে শক্তি দিব পাৰি আছে এবাৰ চোৱা এটিপি এটা চোৱা তিনিটা কি আছে উপাদান আছে এবাৰ চোৱা এই তিনিটা উপাদানত তুমি ইমান আগলৈ যোৱাৰ প্ৰয়োজন নাই চোৱা এডিনোসাইন তাৰ মানে এটা চোৱা পেন্টোজ সুগাৰ থাকে হয়নে আৰু নাইট্ৰোজেনাছ বেছ থাকে এইবিলাক তোমাক এতিয়া নালাগে আৰু সেই দুটা উপাদানৰ লগতে আন এটা কি থাকে ফসফেট থাকে বাট সৈতে ফসফেট কেইটা ট্ৰাইফসফেট ট্ৰাই মানে তুমি বুজি পাইছা তিনটা ফসফেট আছে আৰু চোৱা ফসফেটটো কৰ পৰা আহিছে ফসফৰাছৰ পৰা আহিছে হয়নে সো ইয়াৰ বহিৰ্তম কক্ষত কেইটা ইলেক্ট্ৰন আছে বোলে 5টা ইলেক্ট্ৰন আছে একেনে চোৱা ঠিক হি এনেকুৱা ফসফৰিক এসিডৰ উৎপন্ন কৰি থাকে হৈছে তো চোৱা আৰু এইবিলাক চোৱা খালি কিন্তু হয়নে ই আন এটাৰ লগত কি কৰিব পাৰে বিক্ৰিয়া কৰিব পাৰে এবাৰ তুমি চাবা সেই ফসফেটটো নেকি তিনটা ফসফেট এটো কি এটা সো আন এটা ফসফেট মই যদি দেও সো মই এইফালে লিখিম আৰু এইফালে লিখিম যাতে সুবিধা হয় মোৰ ঠিক এই কৰি দিছো বলে সো আন এটা ফসফেট মই ইয়াতে দিছো হৈছে বলে এবাৰ চোৱা ঠিক এইটো হল বলে ঠিক চোৱা এইটো হল মই এইফালে কিন্তু ডাবল বন্ড দি দিছো হল দুটা ফসফেট ঠিক চোৱা এটা আন এটা ফসফেট মই দি দিছো বলে এনেকুৱাই বাৰু এইফালে 6 চোৱা এনেকুৱা আৰু এটা এনেকুৱা কাৰণ অক্সিজেন কি কৰে দুটা বান্ধনী সৃষ্টি কৰে এটা বান্ধনী আছে আৰু এটা মানে খালি হৈ আছে হয় না ঠিক তুমি বুজিবা কিন্তু চোৱা এটা কি হৈছে তিনিটা চোৱা বান্ধনী উৎপন্ন হৈছে এটা চোৱা এ আৰু এ ফসফেটৰ লগত হৈছে হয়নে আৰু চোৱা এটা চোৱা এইটো ফসফেটৰ লগত হৈছে হয়নে ঠিক চোৱা আৰু এটা চোৱা এইটো ফসফেটৰ লগত হৈছে হয়নে তিনটা ফসফেটে কি কৰিছে তিনটা ফসফেট বান্ধনী উৎপন্ন কৰিছে আৰু এই তিনটা ফসফেট বান্ধনী কি থাকে চোৱা এটা ফসফেট বান্ধনী বহু বেছিকে শক্তি নিহিত হৈ থাকে হয়নে শক্তি ইয়াতে সঞ্চিত হৈ থাকে আৰু যেতিয়া এই বান্ধনীসমূহ ভাঙি যায় তেতিয়া তাৰ পৰা শক্তি উৎপন্ন হয় সেইকাৰণে তোমাক আগৰ চোৱা পেজটো দেখাইছিলো বলে এটা চোৱা যেতিয়া গ্লুকোজ ভাঙে তেতিয়া আমি কিমান শক্তি পাও বলে 686 কিলো ক্যালোরি কিন্তু আমি শক্তি পাও হয় না কিয় সম্ভৱ হৈছে কাৰণ চোৱা এটা ফসফেট বান্ধনীত বহুত বেছি শক্তি নিহিত হৈ থাকে আৰু ঠিক এনেকুৱা ধৰণৰ তিনটা ফসফেট বান্ধনী কিন্তু আছে আৰু এটা লিখি লৈছো অনুটোত থকা তিনিটা ফসফেট বান্ধনী উচ্চ শক্তিৰ বান্ধন মানে এটা বান্ধন মানে এটা কি হৈছে শক্তি জমা হৈ আছে কি ভাঙি বৃহৎ পৰিমাণৰ কি কৰে শক্তি মুক্ত কৰে তো তুমি মনত ৰাখিবা হৈছে আৰু এই শক্তি কোষৰ বিভিন্ন কাম কাজত কোষে কি কৰে ব্যৱহাৰ কৰে বা আমি আমাৰ কাম কাজত আমি কি কৰি আছো ব্যৱহাৰ কৰি আছো আমি কাম কৰিব পাৰি আছো মই কথা ক'ব পাৰি আছো তুমি ধুনীয়াকে বহি চোৱা চাই আছা তাতে কিন্তু শক্তিৰ খৰচ হৈছে তাৰ কাৰণে বোলে সেই এটিপি আৰু এটিপি কেনেকৈ আমি পালো বোলে শ্বসনৰ জৰিয়তে পালো হয় না তো ঠিক আছে মনত ৰাখিবা তো নেক্সট পেজলৈ তোমাক লৈ যাও বোলে এবাৰ চোৱা এই যে শ্বসন কলো শ্বসনত কি লাগে বোলে চোৱা অক্সিজেন লাগে নিম্ন স্তৰৰ জীৱৰ কথা আমি পঢ়িম চোৱা নিম্ন স্তৰৰ জীৱসমূহ হেনো কেনেকৈ চোৱা শ্বসন প্ৰক্ৰিয়াত প্ৰয়োজনীয় অক্সিজেন গ্ৰহণ কৰে আৰু তাৰে পিছত এতে কি কৰে বলে হেতৰ শ্বসন প্ৰক্ৰিয়াটো সম্পন্ন কৰে এবাৰ মন কৰিবা অক্সিজেন
গ্ৰহণ কৰা প্ৰক্ৰিয়া যেনেকুৱা জীৱই হওক যদি অক্সিজেন গ্ৰহণ কৰিছে তাক আমি কি বুলি কম শ্বাস প্ৰক্ৰিয়া বুলি কম কি বুলি কম শ্বাস ইংৰাজীত তাক আমি কওঁ ইনহেলেশন অর ইনস্পিৰেশন হৈছে ঠিক এইবাৰ চোৱা আৰু এটা হ'ব লাগিব বোলে কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়া ইয়াক আমি কি বুলি কম প্ৰশ্বাস বুলি কম কি বুলি কম প্ৰশ্বাস আৰু ইংৰাজীত ইয়াক আমি কওঁ এক্সহেলেশন হৈছে বা এক্সপিৰেশন বুলি আমি ক'ব পাৰো হৈছে আৰু ইয়াক তুমি উশাহ বুলি ক'ব পাৰা ইয়াক তুমি নিশাহ বুলি ক'ব পাৰা তুমি জানাই হয় না ঠিক এবাৰ মনত ৰাখিবা এই যে চোৱা গেছৰ বিনিময় হৈ আছে জীৱই অক্সিজেন লৈ আছে আৰু কাৰ্বন ডাই অক্সাইড এৰি দি আছে শ্বসন প্ৰক্ৰিয়াৰ কাৰণে প্ৰয়োজন বা শ্বসন প্ৰক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড এটা কি কৰিব দুটাই বিনিময় কৰিব আৰু এই বিনিময়টো চোৱা কেনেকৈ সংগঠিত হ'ব বা সেই বিনিময়ৰ কাৰণে কোনটো জীৱৰ শৰীৰত কেনেকুৱা অংগ আছে তাৰ বিষয়ে তোমাক কৰিম এবাৰ চোৱা মই প্ৰথম লাইনটো লিখিছো নিম্ন স্তৰৰ প্ৰাণীৰ শৰীৰত হাওঁফাওঁ বা শ্বাসনলী আদিৰ দৰে চোৱা অত্যাধুনিক শ্বসন ব্যৱস্থাৰ অভাৱ চোৱা সুসংগঠিত শ্বসন ব্যৱস্থা এই জীৱসমূহৰ শৰীৰত কিন্তু নাই কাৰণ কেনেকুৱা নিম্ন স্তৰৰ জীৱ আৰু চোৱা যিহেতু চোৱা সেই চোৱা কি নাই বোলে ঠিক এনেকুৱা সুসংগঠিত অংগ নাই সেইকাৰণে চোৱা কি কৰে সাধাৰণ বিনিময় ব্যৱস্থাৰ জৰিয়তে অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড কি কৰে উলিয়াই দিয়ে তাৰে চোৱা কেইটামান যদি উদাহৰণ কওঁ চোৱা কেঁচু চোৱা কেঁচি কি কৰে বোলে চোৱা ছালৰ সহায়ত কি কৰে অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়ে এই হ'ল ছালৰ সহায়ত সিহঁতৰ গেছৰ বিনিময় ঠিক এদৰে চোৱা মাছকো মাছৰ কিন্তু ছখন অংগ আছে কি বোলে ফুল আৰু চোৱা ইয়াক আমি ফুলক আমি আনন্দা হোৱাত কি বুলি ক'ব পাৰো জলক্লুম আৰু তোমালোকে জানাই ইংৰাজীত ইয়াক কি বুলি কয় বোলে গিল বুলি কয় ইংৰাজীত কি বুলি কোৱা হয় গিল বুলি কিন্তু কোৱা হয় না ঠিক চোৱা মাছৰ ছখন অংগটোৰ নাম বোলে ফুল বা জলক্লুম কেতিয়াবা পৰীক্ষা সুধিব পাৰে কিন্তু মানে কেঁচুৱে কাৰ সহায়ত শ্বসন সম্পন্ন কৰে মানে গেছৰ বিনিময় সম্পন্ন কৰে বোলে আমি কাৰ কথা কম ছালৰ কথা কম হয় ঠিক এদৰে চোৱা পোক পৰুৱা বা পতংগ বা চোৱা পঁইতাচোৰাই হয়নে বা মকৰাই এদৰ কথা যদি কয় তোৰ কি থাকে বোলে শ্বসনৰ কাৰণে চোৱা গেছ যে বিনিময় হয় এই গেছ বিনিময় কোনটো অংগৰ দ্বাৰা সম্পন্ন কৰে বোলে শ্বাস নলীৰ সহায়ত সম্পন্ন কৰে ইংৰাজীত এক্টিকেল টিউব বুলি কয় নেক্সট চোৱা ভেকুলি চোৱা ভেকুলি বা বেঙৰ ক্ষেত্ৰত কিন্তু কথাটো বেলেগ চোৱা ভেকুলি যিটো চোৱা সৰুই থাকে হয় না আমি ফুনা বুলি যে কওঁ সেইটো কি লালুকি ক'ত থাকে বোলে পানীত থাকে আৰু কিছুমান ভেকুলি কিন্তু নিজেও পানীত থাকে আৰু কিছুমান আমাৰ ঘৰৰ চুকতো পাওঁ হয় না তাৰ মানে স্থলভাগ বা মাটিত থাকে তো চোৱা যেতিয়া ভেকুলিয়া পানীত থাকিব তেতিয়াহে চোৱা সেই গেছ বিনিময়ৰ কাৰণে কোনটো অংগ ব্যৱহাৰ কৰে বোলে ছাল ব্যৱহাৰ কৰে আৰু যেতিয়াই চোৱা ভেকুলিয়ে কি কৰিব মাটিত বসবাস কৰিব বা মাটিত থাকে যিবোৰ ভেকুলি চোৱা এতে কি কৰে বোলে সিহঁতৰ সুসংগঠিত শ্বসন অংগ হাওঁফাওঁ ব্যৱহাৰ কৰে এতে কি কৰে গেছৰ বিনিময় কৰে অক্সিজেন লয় শ্বাস প্ৰশ্বাস আৰু চোৱা কাৰ্বন ডাই অক্সাইড এৰি দেয় প্ৰশ্বাস প্ৰক্ৰিয়া কি কৰে সম্পন্ন কৰে হৈছে ঠিক তুমি মনত ৰাখিবা হ'ল নেক্সট এবাৰ আহা ঠিক আমি চোৱা আন জীৱ যেনেকে কোন বোলে উদ্ভিদৰ কথা পাতো চোৱা এবাৰ তুমি কিছুমানে ভাবিব পাৰা বোলে চোৱা উদ্ভিদৰ সংসাৰ অক্সিজেন তৈয়াৰ কৰে উৎপন্ন কৰে উপজাত পদাৰ্থ হিচাপে উদ্ভিদকনো কি অক্সিজেন লাগে উদ্ভিদ বাচি থাকিব নালাগিব নেকি ই নিজৰ কোষৰ বিভাজন কৰিব নালাগিব নেকি নিজৰ বৃদ্ধিৰ বিকাশ হ'ব নালাগিব নেকি হালুক সংশ্লেষণ প্ৰক্ৰিয়া হ'ব নালাগিব নেকি এই প্ৰক্ৰিয়ামত শক্তি নিশ্চয় খৰচ হয় শক্তি নিশ্চয় অপচয় হয় এই শক্তিনো কেনেকুৱাকে পাব তেন্তে ইহঁতৰ কি কৰিব লাগিব সিহঁতৰ শৰীৰত গ্লুকোজ ভাঙিব লাগিব তেতিয়া শক্তি উৎপন্ন হ'ব তাৰে কাৰণে সিহঁতে গেছৰ বিনিময়ৰ প্ৰয়োজন আছে হয়নে আৰু তাৰে ওপৰতো সিহঁতে কি কৰে কাৰ্বন ডাই অক্সাইড লয় বায়ুমণ্ডলৰ পৰা কিয় লয় বোলে হালুক সংশ্লেষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে আৰু চোৱা বিশেষকৈ এতে কি কৰে অক্সিজেন গ্ৰহণ কৰে কিয় গ্ৰহণ কৰে বোলে সিহঁতৰ শৰীৰটো চোৱা কি হ'ব লাগে বোলে চোৱা ইহঁতে যিটো অক্সিজেন আছে সেই অক্সিজেন এতে ব্যৱহাৰ নকৰে চোৱা অক্সিজেন উপজাত পদ্ধতি হিচাপে বাহিৰত ওলাই দিয়ে আৰু চোৱা বায়ুমণ্ডলৰ পৰা সিহঁতে অক্সিজেন গ্ৰহণ কৰে এইটো ৰাতিৰ ভাগত বহুত বেছিকৈ কৰে ঠিক চোৱা সেই অক্সিজেন গ্ৰহণ কৰি সিহঁতে কি কৰে বোলে সিহঁতৰ শৰীৰত গ্লুকোজ ভাগি সিহঁতেও শক্তি উৎপন্ন কৰে তাৰে কাৰণে চোৱা সিহঁতৰ কোনো সংগঠন বা চোৱা কোনো ধৰণৰ গঠিত অংগ কিন্তু নাই হয়নে প্ৰাণীৰ দৰে বাট চোৱা তাৰ কিছুমান কি আছে চোৱা অংশ আছে যেনেকে চোৱা পাতৰ পত্ৰৰন্ধ্ৰ কি হয় তোমালোকক কৈছিলো তোমালোকে যে আগৰ ক্লাছটো যদি চাইছা বোলে কি হয় পাতত থকা সৰু ছিদ্ৰ যি গেছ বিনিময়ত সহায় কৰে কৈছিল হয়নে তাৰ লগতে চোৱা লেণ্টিচেল বা চোৱা কাণ্ডৰ যিটো ৰন্ধ্ৰ হয় না ঠিক এই দুটাৰ সহায়তে কি কৰে বোলে গেছৰ বিনিময় কৰিব পাৰে হয় না অক্সিজেন লয় আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে বা কাৰ্বন ডাই অক্সাইড সিহঁতৰ সহায়ত গ্ৰহণ কৰে হয় না তাৰ কাৰণে
সো হালুককশিলা প্ৰক্ৰিয়াৰ কাৰণে ঠিক চোৱা এই যে পত্ৰৰন্ধ্ৰ হোক বা লেন্টিসেল হোক তাৰ মানে কাণ্ড বা পাতে হোক চোৱা গেছ বিনিময়ৰ কাৰণে যে ব্যৱহাৰ কৰে ঠিক আমি যিমান গেছ বিনিময় কৰিব পাৰো সো তাৰে তুলনাত বহুত কম পৰিমাণে হেতে পাৰে হয় না কাৰণ তাৰ হু সংগঠিত ব্যৱস্থা নাই আমাৰ হু সংগঠিত কি আছে ব্যৱস্থা আছে হু সংগঠিত সহন অংগ আছে এটো উদ্ভিদৰ ক্ষেত্ৰত কিন্তু নাই তথাপি তুমি মনত ৰাখিবা চোৱা তাৰ সহন দৰকাৰ নাই বা গেছ বিনিময়ৰ কাৰণে চোৱা মানে কি অংগ হেতে ব্যৱহাৰ কৰে তাৰ কাৰণে তুমি মনত ৰাখিবা বলা পত্ৰৰন্ধ্ৰ আৰু লেন্টিসেল হয় না ঠিক হা নেক্সট এবাৰ চোৱা আমি কি কম তোমাৰ মোৰ বিষয়ে কম মানুহৰ সহন হয় না এবাৰ আমাৰ সহন চোৱা এই সহন ক্ৰিয়াটোত চোৱা কি হয় সহন প্ৰক্ৰিয়াটোত চোৱা তিনিটা পৰ্যায়ত কিন্তু সংগঠিত হয় প্ৰথম চোৱা শ্বাস প্ৰশ্বাস তোমাক মই প্ৰথমতে কৈছিলো চোৱা শ্বাস আমি অক্সিজেন লোৱা তাৰ মানে উশাহ হয় না নেক্সট চোৱা প্ৰশ্বাস মানে কাৰ্বন ডাই অক্সাইড এৰি দিয়া হয় না তাৰ প্ৰশ্বাস হৈ গল নেক্সট এবাৰ চোৱা গ্যাস বিনিময় এই যে চোৱা আমি অক্সিজেন ললো অলপ পিছত তুমি গম পাবা সাপোজ এটো ধৰি লোৱা তোমাৰ মোৰ হাওফাৰ বায়ুথল এটো কি হয় হাওফাৰ বায়ুথলি আৰু তাৰে লগতে চোৱা মই এতে কি ৰাখিছো বলে ৰক্ত নলিকা আকিছো হৈছে এবাৰ চোৱা এই অক্সিজেন আহি ক'ত জমা হৈছে তোমাৰ মোৰ বায়ুথলিত জমা হৈছে এবাৰ চোৱা এই O2 ক'ত আহিব বলে তোমাৰ মোৰ ৰক্ত নলিকাত আহিব হৈছে ঠিক চোৱা এবাৰ চোৱা আমাৰ কলা বা কুখত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড আমি ৰক্ত নলিকাৰ ৰে আমি ক'ত উলাই দিম বলে চোৱা আকৌ আমি বায়ু কুফত উলাই দিম আৰু হেতু ক'ত যাব বাহিৰলৈ কিন্তু উলাই যাব এই হল গেছৰ বিনিময় তাৰ মানে কাৰ মাজত হৈছে বায়ু কুফ বা বায়ুথলি আৰু ৰক্ত নলিকাৰ মাজত আনহাতে চোৱা আমাৰ কলা কুখটো হয় এবাৰ চোৱা ঠিক ৰক্ত নলিকাই তাক কি কৰিব কেৰি কৰি আনিব তাক কঢ়ি আনিব আৰু কলৈ লৈ যাব বলে এটো সাপোজ চোৱা তোমাৰ মোৰ কুখ এটো কি হয় তোমাৰ মোৰ কুখ এতে চোৱা কি কৰিছে এটো বলে গ্লুকোজ ভাঙি কি উৎপন্ন হৈছে বলে চোৱা এটা গ্লুকোজ ভাঙি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড হয়নে পানী আৰু কি উৎপন্ন হৈছে বলে প্লাস এটিপি কিন্তু এটা আমি কি ব্যৱহাৰ কৰিছো অক্সিজেন আৰু অক্সিজেন চোৱা তেজে কঢ়ি আনি কাক দিব ইয়াতে দিব যাতে এতে গ্লুকোজ ভাঙি কি হ'ব পাৰে বলে এখিনি উৎপন্ন হ'ব পাৰে হয়নে এই যে এতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হল এবাৰ এই কাৰ্বন ডাই অক্সাইড চোৱা আকৌ চোৱা এই কুখে ক'ত এৰি দিব বলে চোৱা কুখে এৰি দিব বলে তেজৰ নলিকাত ৰক্ত নলিকাত আৰু এই ৰক্ত নলিকাই লৈ কাক দিব তোমাৰ মোৰ হাওফাক দিব আলফাৰ এলভিলিৰ পৰা এটো চোৱা ক'ত যাব বাহিৰলৈ ওলাই যাব এই হল গেছৰ বিনিময় কিন্তু তোমাৰ মোৰ শৰীৰত চোৱা দুটা স্থানত হৈ আছে এটা চোৱা বায়ুকুফ আৰু ৰক্ত নলিকাৰ মাজত হয় না আৰু এটো চোৱা ৰক্ত নলিকা আৰু কুখৰ মাজত হয় না তো মই এটা লিখি দিছো চোৱা ধুনিয়াকে বলে এই যেটো অংগ ইয়াৰ নাম হল বায়ুকুফ হয় না এটো হল ৰক্ত নলিকা ঠিক এইটো চোৱা হল বলে কুখ হৈছে তো দুই জায়গাত এটা চোৱা বিনিময় কাৰ মাজত হৈছে এই দুটাৰ মাজত হৈছে আনটো বিনিময় কাৰ মাজত হৈছে বলে ঠিক এইটোৰ মাজত হৈছে হয় না ৰক্ত নলিকা আৰু কুখৰ মাজত তো তুমি মনত ৰাখিবা গেছৰ বিনিময় দুই জায়গাত কিন্তু আমাৰ শৰীৰত হৈ আছে হয় না বলে এটো হল নাম্বার 1 আৰু এটো হল নাম্বার 2 হৈছে মনত ৰাখিবা কিন্তু ঠিক আছে তো চোৱা এইখিনি তুমি এতে ভালকে চাই লোৱা প্ৰথম চোৱা কি হল বলে শ্বাস লাষ্টত এইটো প্ৰক্ৰিয়াৰ গোটেই প্ৰক্ৰিয়াটো লাষ্টত কি হ'ব প্ৰশ্বাস হ'ব তামানে একেলগে হয় কিন্তু আমি যেতিয়া অক্সিজেন লম তেতিয়া আমি কাৰ্বন ডাই অক্সাইড লৈ যাবা তুমি ভাবিবা কাৰ্বন ডাই অক্সাইড ক'ত পালো এই গুটিখিনি প্ৰক্ৰিয়া হোৱাৰ পিছতহে পাম সো এই অক্সিজেন চোৱা ক'ত আহি জমা হৈছে তোমাৰ মোৰ বায়ুকুফে চোৱা কাক দিছে ৰক্ত নলিকাত তেতিয়া ৰক্ত নলিক কাৰ্বন ডাই অক্সাইড বায়ুকুফক দি দিছে হয়নে তাৰ মানে বিনিময় ঠিক এবাৰ চোৱা ৰক্ত নলিকাত এবাৰ কি আনি আছে অক্সিজেন আনিছে অক্সি হিমোগ্লোবিন হিচাপে আমি কথা পাতিম হয়নে এবাৰ চোৱা তাৰে পৰা অক্সিজেনটো তোমাৰ মোৰ প্ৰথম হ'ব কুখত থুমাব কুখত গ্লুকোজ ভাঙিব অক্সিজেনৰ উপস্থিতিত এবাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব এবাৰ এই যে চোৱা কৰ পৰা ৰক্ত নলিকাৰ পৰা যে কুখে অক্সিজেন লৈছিল তাৰে হলনি এবাৰ কি দিব বিনিময় হ'ব লাগিব নহয় তাৰে হলনি চোৱা এবাৰ কুখে ৰক্ত নলিকাত কি দিব কাৰ্বন ডাই অক্সাইড এবাৰ এই কাৰ্বন ডাই অক্সাইড এটা যে দিছিলে এইটো কাৰ্বন ডাই অক্সাইড দিছিলে আৰু যে উলাই দিলো ঠিক এই কাৰ্বন ডাই অক্সাইড আমি কি কৰিলো উলাই দিলো হল এবাৰ চোৱা ঠিক আমি দুটাৰ কথা পাতিলো তাত চোৱা কুখীয় শ্বসন এবাৰ কুখীয় শ্বসন মানে এই যে চোৱাতে যেটো বিক্ৰিয়া সংঘটিত হৈছে বলে গ্লুকোজ ভাঙি অক্সিজেনৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড পানী আৰু এচিড উৎপন্ন হৈছে এটো হল কুখীয় শ্বসন হৈছে ঠিক চোৱা এই তিনিটা পৰ্যায়ত মানুহৰ শৰীৰত বা আমাৰ শৰীৰত কৈছে শ্বসন সম্পূৰ্ণ হোৱাতে তোমাক মই দেখাইছো তো তুমি এইখিনি কিন্তু মনত ৰাখিব হৈছে নেক্সট এবাৰ চোৱা শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াটো চোৱা কি হয় অক্সিজেন গ্ৰহণ কৰা এটো প্ৰক্ৰিয়াৰ কথা কৈছো আৰু চোৱা
অক্সিজেন গ্ৰহণ কৰা মানে তাক কি বুলি কোৱা আছে শ্বাস আৰু কাৰ্বন ডাই অক্সাইড ওলাই দিয়া আমি কি বুলি কওঁ প্ৰস্বাস বুলি কওঁ তাৰ মানে শ্বাস প্ৰশ্বাসত কোন দুটা প্ৰক্ৰিয়া জড়িত হৈছে এটা অক্সিজেন গ্ৰহণ কৰা প্ৰক্ৰিয়া আৰু এটা কাৰ্বন ডাই অক্সাইড ওলাই দিয়া প্ৰক্ৰিয়া হৈছে ঠিক এদৰে চোৱা গেছৰ বিনিময় চোৱা বায়ু আৰু ৰক্ত নলিকাৰ মাজত সংঘটিত হয় প্ৰথমতে ইয়াতে সংঘটিত হয় সেইকাৰণে মই এটা লিখি দিছো এবাৰ তুমি ইয়াৰ কাৰণে চোৱা দ্বিতীয় যেটো অংশ হেতু মনত ৰাখিব পাৰা বলে ৰক্ত নলিকা আৰু কোষ বা কলাৰ মাজত কি হয় সংঘটিত হয় হৈছে এটো কিন্তু তুমি ক'ব পাৰা ঠিক এদৰে চোৱা কোষীয় শ্বসন মানে কি তোমাক কলিয়া বলে কোষীয় শ্বসন প্ৰতিটো কোষতে কি হয় সংঘটিত হয় যত গ্লুকোজ অনু ভাঙি কি হয় শক্তি উৎপন্ন হয় তাৰ মানে এটো প্ৰক্ৰিয়া সো ইয়াতে মই খালি গ্লুকোজ আৰু অক্সিজেন এই কথাখিনি কিন্তু লিখা নাই তাৰ মানে চোৱা কি হয় বলে এটো যদি মই কোক ইয়াতে চোৱা তোমাক কি কৰি দিছো নহলে কিছুমানে ভাবিবা এখিনি কত গল বা এখিনি কিয় নহয় বলে এটা চোৱা কি আছে C6H12O6 আৰু কি আছে বলে পানী হয়নে তাৰে লগতে কি আছে অক্সিজেন আৰু চোৱা ইয়াৰ পিছতে এখিনি হৈছে হয়নে এটা মনত ৰাখিবা ঠিক চোৱা কোষত এখিনি আছে হয়নে এখিনি থাকাৰ পিছত এবাৰ ভাঙি এখিনি উৎপন্ন হৈছে তাৰ মানে শ্বসনৰ অবাধ শ্বসনৰ যেটো বিক্ৰিয়া তোমাক দেখাইছিলো সেই বিক্ৰিয়াটো হয় এটো তাৰ মানে আমি কোষীয় শ্বসনৰ কথা কৈছো নাইবা তুমি এটো বুজিব পাৰা বলে চোৱা কেতিয়াবা অক্সিজেনৰ অনুপস্থিতিটো কি হয় বলে চোৱা শক্তি উৎপন্ন হয় এটো সব কোষীয় শ্বসন বুলি কলে এটো অবাধ শ্বসনৰ বিক্ৰিয়া লিখিব পাৰো আমি অবাধ শ্বসনৰ আমি বিক্ৰিয়া লিখিব পাৰো হৈছে ঠিক এইখিনি হল আমাৰ মানুহৰ শ্বসনৰ পৰ্যায় তিনিটাৰ কথা হয় না তো আমি নেক্সট পেজলৈ গতি কৰো এই শ্বসনত কি আছে কেনেকৈ আমি শ্বসন সংগঠিত কৰিব পাৰো তাৰ কাৰণে আমাৰ এটা শ্বসন তন্ত্ৰ আছে হয়নে কৈছে কিন্তু মানুহৰ শ্বসন যেটো প্ৰক্ৰিয়া হেতু কিন্তু জটিল হয় হয়নে সুসংগঠিত জটিল কিয় কাৰণ সেতে বহু বস্তু আছে সো এটা কি অংগ আছে বলে সো মানুহৰ শ্বসন তন্ত্ৰটো কি অংগৰে গঠিত তো সা কেটা পাম নাকৰ ছিদ্ৰ নাসা গহ্বৰ টেটু কণ্ঠস্বৰ শ্বাসনলী শ্বসনী শ্বসনিকা বায়ুকুব আৰু হাফৰ দ্বাৰা গঠিত এটা সো টেটুটো তুমি বানানটো এটো লিখিবা কিন্তু দেই এটা চন্দ্ৰবিন্দু আছে টেটু হয় হৈছে এটো লিখিবা হ'ব এটো টেটু ঠিক আছে সৰি ফৰ দ্যাট ঠিক কৰি লবা টেটু দেন এবাৰ চোৱা ঠিক এই যে তোমাক কৈছিলো কিন্তু আগৰ ক্লাছত বলে চোৱা যিবোৰ চোৱা পিকচাৰ আছে হয়নে যিবোৰ তোমাক আহিব লাগা পৰীক্ষাত আহিব লগা ইম্পৰ্টেন্ট যিবোৰ ডায়াগ্ৰাম চিত্ৰ আছে হেবিলাক এটা ক্লাছত কিন্তু মই কেনেকৈ সহজভাৱে আমি অঙ্কন কৰি বহুত বেছি নাম্বাৰ কি কৰিব পাৰো পাব পাৰো তাৰে উপায় তোমালোকলৈ সো এটা ভিডিওৰ জৰিয়তে আগবঢ়াম তো তোমালোক পাবা তো ঠিক চোৱা এই অংগসমূহ আমাৰ শ্বসন অংগসমূহ কি পৰীক্ষাত কিন্তু 2 মাৰ্কৰ কোৱেশ্চন আহে আৰু এই অংগসমূহ কি হেতৰ কাম কি কেনেকৈ আমাৰ শ্বসন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে তাৰে বিষয়ে তোমাক পঢ়াম আৰু একবাৰ মই এই ছবিটো ৰাফকে এটা তোমাক আকিও বুজাব ট্ৰাই কৰিম তো হাবে নেক্সট পেজত এই গুটেই কথাবোৰ আমি পাই থাকিম হৈছে তো চোৱা শ্বসন প্ৰক্ৰিয়াত প্ৰয়োজনীয় যিখিনি বায়ু সো প্ৰথমে অক্সিজেন বুলি নকম কাৰণ আমি উশাহত যি লৈ আছো কেৱল অক্সিজেন নহয় সো তাৰে লগতে বহুত অশুদ্ধ সোমায় হেখানে খালি অক্সিজেন কলে নহব হেখানে মই কি কৈছো বায়ু কৈছো হয়নে এবাৰ বায়ু আমি কি লৈছো নাকৰ ছিদ্ৰতে লৈছো ঠিক সৈ বায়ুৰ লগত অক্সিজেন কিন্তু আছে হয়নে এবাৰ সো মই যদি আকি দিও বলে চোৱা এইটো হল নাকৰ ছিদ্ৰ হয়নে ঠিক এর আমি কি লৈছো বলে অক্সিজেন লৈ আছো ক্লিয়ার সো এই অক্সিজেন চোৱা এই নাকৰ নলী আছে এই নলী দুটালে ক'ত যাব চোৱা ঠিক এইখিনি নাকৰ গহ্বৰত আহিব এইখিনি কি নাকৰ গহ্বৰ হৈছে তো সো এবাৰ মনত ৰাখিবা এই নাকৰ নলীডালত নোম আছে নোমে কিন্তু চোৱা কি কৰে ধূলিখিনিক ভিতৰত সোমাত বাধা প্ৰদান কৰে এটো মনত ৰাখিবা দিয়া আছে ঠিক সো এবাৰ নাকৰ গহ্বৰ যেতিয়া আহিব তেতিয়া বায়ুখিনি আৰু বেছিকে সেকা হ'ব যাতে তাতে বিভিন্ন ধৰণৰ চোৱা বীজাণু বা অশুদ্ধি লগ হৈ নাথাকে তো চোৱা নাকৰ গহ্বৰ যেটো নাসা গহ্বৰ তাতে বায়ুখিনি কি কৰা হয় সেকা হয় হৈছে আৰু সেকা হোৱাৰ পিছত সেই নাকৰ গহ্বৰৰ পৰা বায়ুখিনি ক'ত আহিব বলে এটা সাধাৰণ পথ হৈছে এই সাধাৰণ পথ ইয়াৰ নাম হল হল টেটু ইয়াৰ নামে হল কি বলে টেটু আহিব হৈছে ক'ত আহিব টেটু আহিব আইলেন টেটু এবাৰ তুমি মনত ৰাখিবা কি নাকৰ অংশ আৰু এই যেটো মুক্ত স্থান হল মুখৰ অংশ তাৰমানে তুমি চোৱা এতে চোৱা ঠিক নাকেৰে তো বায়ু এতে আহি আছে এবাৰ মুখেৰে এতে খাদ্য আহিব যাৰ কাৰণে আমি কি বুলি কও সাধাৰণ পথ বুলি কও হৈছে এবাৰ ঠিক মন কৰিবা ইয়াৰ পৰা কি হ'ব বলে ঠিক চোৱা ইয়াৰ পৰা খাদ্য নলীৰে খাদ্য চোৱা আমাৰ পাকস্থলীত গুচি যাব হয়নে ঠিক ইয়াৰ পৰা চোৱা কি হ'ব বলে ইয়াৰ পৰা চোৱা ইয়াতে আমি কি পাম বলে শ্বাস নলী বা বায়ু নলীৰ বায়ুখিনি ক'ত সোমাই যাব বলে চোৱা
আমাৰ হাওঁফাওঁত সোমাই যাব হয় না এবাৰ তুমি মন কৰিবা চোৱা দুইটাৰে চোৱা ছিদ্ৰ আছে তে মুক্ত স্থান আছে সেই স্থানৰ মাজেৰে বায়ু আৰু চোৱা কি বোলে খাদ্য বেলেগ বেলেগকে নিজৰ নিজৰ নলীত গতি কৰে ঠিক চোৱা সেইদৰে চোৱা বায়ুৰ নলী যিটো চোৱা ঠিক এতে চোৱা ঠিক এইখিনি অংশত ইয়াত আমি কি পাম ছিদ্ৰ পাম হয় না এই ছিদ্ৰটো চোৱা ঠিক কি হৈ থাকে এনেকে ঢাকি থাকে আৱৰি থাকে যাৰ কাৰণে চোৱা খাদ্য কি কৰিব নোৱাৰে বোলে বায়ুৰ নলীত সোমাই আহিব নোৱাৰে আৰু ইয়াৰ নাম হ'ল আলজিভা কি বুলি কম আলজিভা মনত ৰাখিবা হৈছে ঠিক চোৱা আৰু এই যে ছিদ্ৰটো চোৱা যি অংশত আছে এই অংশটোক আমি কি বুলি কওঁ লেৰিংছ কি বুলি কওঁ লেৰিংছ বা কণ্ঠস্বৰ তুমি মন কৰিবা হৈছে এবাৰ চাই যোৱা ধুনীয়াকে মন কৰিবা ঠিক চোৱা সাধাৰণ পথৰ পৰা বায়ুখিনি চোৱা লেৰিংছ বা কাৰ কথা আমি কৈছো বোলে কণ্ঠস্বৰৰ যিটো ছিদ্ৰ এই ছিদ্ৰৰ মাজেৰে বায়ু নলীৰে বা শ্বাস নলীৰে গতি কৰি হাওঁফাওঁত সোমাই যায় হয় না তুমি বুজি পালা কিন্তু চোৱা সেই বায়ু নলীত যাতে তোমাৰ মোৰ খাদ্য সোমাই আহিব নোৱাৰে সাধাৰণ পথটোৰ পৰা তাৰ কাৰণে চোৱা তাৰে ছিদ্ৰৰ ওপৰত এটা কি থাকে ঢাকনি থাকে আৰু সেই ঢাকনিটোৰ নাম হ'ল আলজিভা যে খাদ্য আমি চুবাই বিজলোৱা কৰো যেতিয়া খাদ্য হি আমাৰ পেটত জমা হয় লগে লগে চোৱা এই ঢাকনাটো এই সেকেন্ডৰ কাৰণে চোৱা কি হৈ যায় ঢাক খাই যায় আৰু তেতিয়া চোৱা খাদ্য চকুত খাদ্য নলীত সোমাই আহে আৰু ঢাকনাটো এবাৰ নিজে নিজে কি হৈ যায় মুক্ত হৈ যায় বা আঁতৰি যায় কথা বুজি পালা হৈ গল তো এইটো কাৰ কাম আলজিভাৰ কাম মই ধুনীয়াকে লিখি থৈছো তুমি পঢ়িবা হয় না ঠিক এইবাৰ চোৱা যে লেৰিংছৰ আন এটা নাম চোৱা এতে ধুনীয়াকে লিখা আছে বোলে কি হয় কণ্ঠস্বৰ তুমি পাবা এইটো চোৱা কণ্ঠস্বৰ এবাৰ ইয়াক কিয় কণ্ঠস্বৰ বুলি কোৱা হয় লেৰিংছৰ চোৱা কি পোৱা যায় কাৰ্টিলেজ পোৱা যায় আৰু এই কাৰ্টিলেজে যেতিয়া কি কৰে মনত ৰাখিবা কম্পনৰ সৃষ্টি কৰে তেতিয়াই তুমি মই কি ক'ব পাৰো চোৱা শব্দ উলিয়াব পাৰো বা কথা ক'ব পাৰো আৰু সেই কাৰণে এক কণ্ঠস্বৰ বুলি কয় লেৰিংছক কিয় কণ্ঠস্বৰ কোৱা হয় কাৰণ ইয়াতে থকা চোৱা কাৰ্টিলেজে উপাস্থিয়ে চোৱা কাৰ জৰিয়তে চোৱা কম্পনৰ জৰিয়তে শব্দৰ সৃষ্টি কৰে যাৰ কাৰণে তুমি মই কথা ক'ব পাৰি আছো এই কাৰণে চোৱা লেৰিংছক কি বুলি কোৱা হয় কণ্ঠস্বৰ বুলি কোৱা হয় তোমাক চোৱা এটা কি কৈছো চোৱা বাস্তৱ দিছো তুমি নিজেও চোৱা কি কৰিব পাৰিবা প্ৰমাণ কৰিব পাৰিবা বলে তুমি ঠিক এইখিনি হাত দি চোৱা তোমাৰ যত চোৱা কি আছে লেৰিংছ ডাল আছে তো এটা চোৱা এটা চোৱা তুমি যেতিয়া কথা কৈছা তেতিয়া কিন্তু লৰি আছে এটো নলৰিলে তুমি কথা কিন্তু ক'ব নোৱাৰা তাৰমানে তুমি যেতিয়াই কথা ক'ব চেষ্টা কৰি আছা তাতে কম্পনৰ সৃষ্টি হৈ আছে আৰু এই কম্পনৰ লগতে তুমি মই কথা ক'ব পাৰি আছো ঠিক আছে এইটো তুমি নিজে কিন্তু একবার প্র্যাকটিস করিবা ঠিক আছে এবার নেক্সট আহা এবার কার কথা কম বলে এবার ল্যারিংস গুছি গল এবার শ্বাস নলী তো এখিনি মই অলপ পুছি দিছো এখিনি ভালকে আৰু একবার চাই লোৱা নহলে তোমাৰ কপিত কিন্তু তুমি ড্ৰ কৰি লোৱা গুৰে কথাখিনি এটা আছে তাৰে শুনি এটা ৰাফ ইময়তি কৰিছো এবাৰ ড্ৰ কৰি লৈছা হৈছে নেক্সট এবাৰ আহা বলে ঠিক মই কত যাম বলে এবাৰ ল্যারিংসৰ পিছত কি আহিব বলে শ্বাস নলী বলে কণ্ঠস্বৰৰ পিছত কি আহিব শ্বাস নলী এবাৰ শ্বাস নলীডাল এনেকুৱা সাপোজ এটি ধৰি লোৱা শ্বাস নলী আৰু শ্বাস নলীত তুমি চোৱা কাৰ্টিলেজিনাছ তাৰ মানে উপাস্থিযুক্ত এনেকুৱা সি আকৃতিৰ আঙুঠি তুমি মই পাম বা আছে আমাৰ থাকে কিয় থাকে জানানে এবাৰ চোৱা ইয়াৰ মাজেৰে চোৱা অক্সিজেন আহি আছে মানে কাৰ্বন ডাই অক্সাইড গেছ তাৰমানে দুইফালে কিন্তু চোৱা কি আছে চাপ পৰি আছে এখানে চোৱা ভাস খাই যাব পাৰে না নাই বা ইয়াৰ গঠন এনেকুৱা থাকিব পাৰে জানো বিনষ্ট হৈ যাব পাৰে গঠন ব্যাঘাত হ'ব পাৰে হয় না যাৰ কাৰণে চোৱা এই গঠনটোৰ যাতে কোনো ধৰণৰ চোৱা কি নহয় সমস্যা নহয় যাতে চোৱা ঠিক সুন্দৰভাৱে অক্সিজেন আৰু চোৱা কাৰ্বন ডাই অক্সাইডৰ বিনিময় হৈ থাকিব পাৰে তাৰ কাৰণে চোৱা ইসি আঙুঠিৰ চোৱা কি হয় মানে উপাস্থিযুক্ত অংকৰে তো ধুনীয়াকে ধৰি থাকে বা বান্ধি থাকা থাকে ঠিক এইবাৰ চোৱা এই যিটো তোমাৰ মই শ্বাস নলী চোৱা এই দুই ভাগত বিভক্ত হৈ দুটা হাওঁফাওঁত কিন্তু ঠিক এইদৰে সোমাই যায় বলে এফালে চোৱা এটা হাওঁফাওঁ ঠিক এনেকে তুমি ড্ৰ কৰিবা হয়নে ইয়াতে কিন্তু এটা কি থাকে বলে এনেকুৱা ঠিক ভিতৰৰ ফালে সোমাই থাকে যত তোমাৰ মোৰ হৃদপিণ্ডটো সোমাই থাকে হয়নে ঠিক সাথে হৃদপিণ্ডটো সোমাই থাকে এইখিনি অংশত ঠিক আৰু এটা চোৱা এফালে সেই কাৰণে এটো কিন্তু অলপ হাওঁফাওঁ সৰু থাকে হয়নে বাফলাৰ হাওঁফাওঁটো অলপ কিন্তু সৰু হয় কিয় সৰু হয় কাৰণ ঠিক ইয়াৰ এটা নোটস থাকে আৰু এই নোটসত তোমাৰ মোৰ কিন্তু হৃদপিণ্ড তাৰ মানে এটা যদি তোমাক দেখাও ঠিক এইখিনি অংশত সেই কাৰণে মই সব বাফলে হাৰ্ট থাকে বলে হয় না ঠিক বাফলে নহয় ইয়াতে থাকে খালি বাফলাৰ কি হৈ থাকে বেকা হৈ থাকে হয় না ঠিক এইটো এবাৰ মন কৰিবা এই যে চোৱা তোমাৰ মোৰ শ্বাস নলীডাল দুই ভাগত ভাগ হৈ দুটা হাওঁফাওঁত সোমাই গৈছে তাৰ চোৱা যিটো প্ৰথম যে ভাগ হল ইয়াক আমি কি বুলি কওঁ
সহনী বুলি কওঁ কি বুলি কম সহনী আৰু ছয়টো প্ৰথম সোৱা ভাগটো উৎপন্ন হৈছে চাহ নলীৰ পৰা এখানে আমি কি বুলি কম প্ৰাথমিক সহনী তাৰ মানে সোৱা এইটো আৰু এই দুটাই প্ৰাথমিক সহনী কথা বুজি পালা এবাৰ সোৱা কি হ'ব হাওফাওৰ ভিতৰত এই প্ৰাথমিক সহনীডাল সোৱা ভাঙি কি কৰিব ইয়াৰ পৰা আৰু সোৱা সহনীৰ উৎপন্ন কৰিব তো তাৰ মানে প্ৰাথমিক সহনীৰ পৰা উৎপন্ন হয় যি সহনী হয় তাক আমি কম সোৱা দ্বিতীয়ক সহনী তো হা এটোৰ কাৰণে আমি নেক্সট পেজত যাব লাগিব তো সোৱা প্ৰাথমিক সহনীৰ পৰা সোৱা কি হয় দ্বিতীয়ক সহনী হৈছে তুমি বুজি পালা এবাৰ ঠিক এই দৰে তুমি যদি আৰু মন কৰা বলে সোৱা এটো দ্বিতীয়ক সহনী তুমি বুজি পাইছা এটো কি হয় বলে দ্বিতীয়ক হৈছে মই ফুল লিখা নাই তুমি বুজি পাবা দ্বিতীয়ক ঠিক সোৱা দ্বিতীয়ক সহনী যেতিয়া ভাঙিব ঠিক এনেকে ভাঙি যাব তেতিয়া তাৰে পৰা কি হ'ব সোৱা এইটো হ'ব এবাৰ তৃতীয়ক সহনী ইয়াক তুমি মই কি বুলি ক'ব লাগিব এইটো হ'ব তৃতীয়ক সহনী তো সোৱা দ্বিতীয়ক আৰু তাৰ পিছত তৃতীয়ক সহনী আৰু লাষ্টত কি হয় সহনিকাৰ উৎপন্ন হয় তাৰ মানে সোৱা যে তৃতীয়ক সহনী আকৌ সোৱা ঠিক ভাগ হৈ কি কৰিব বলে সহনিকাৰ উৎপন্ন কৰিব ঠিক সেইদৰে সহনিকাও আৰু বহুত থাকে হৈছে প্ৰাৰম্ভিক অন্তিম তো ইমান আমাক নালাগে বা তোমালোকক এতিয়া ইমান নালাগে তো সোৱা এই সহনিকা বিলাকে কি কৰিব ঠিক একদম শেষত গৈ কি কৰিব কিছুমান সোৱা বায়ুযুক্ত কক্ষ বা মোনাৰ কি কৰে উৎপন্ন কৰে আৰু এই মোনা বিলাককে কি বুলি কোৱা হয় বায়ুকোষ বা এলভিউলি বুলি কোৱা হয় হৈছে ঠিক এই দৰে তোমাৰ মোৰ শ্বসন তন্ত্ৰটো গঠিত মই নিশ্চয় তোমাক বুজাব পাৰিছো যদি ইয়াতে কিবা অসুবিধা পাইছা তেতিয়া তুমি তোমাৰ ভিডিওটোত কমেন্ট কৰিবা মই এখিনি তোমাক কি কৰিম ক্লিয়াৰ কৰাই দিম ঠিক আছে এবাৰ তুমি মন কৰিবা এই যে বায়ুকোষ সো ঠিক এই দৰে এইটো হাওফাওত মই আঁকিলো ঠিক একেদৰে কিন্তু এইটো হাওফাওটো আছে মই একফালে আঁকি তোমাক দেখাইছো এবাৰ তুমি মন কৰিবা এই যে বায়ুকোষ বা এলভিউলি বিলাক ঠিক এতৰ যেটো আৱৰণ সোৱা এই আৱৰণ বিলাক অতিকে পাতল যাৰ কাৰণে গেছৰ বিনিময় হ'ব পাৰে কিন্তু মনত ৰাখিবা আৰু সেই পাতল তুমি মই বা জুনে যেতি সোৱা সিগাৰেটে হোক তাৰ পিছত সোৱা কি হোক বলে মানে সালাবেৰি তামুল যিয়ে হোক যেতিয়া আমি এইবিলাক খাই থাকিম তো সোৱা ঠিক এই বিলাকৰ কাৰণে সোৱা তাতে যিবিলাক টক্সিক বা বিষাক্ত ৰাসায়নিক পদাৰ্থ যেটা এটা নাম কৈছে নিকোটিন থাকে ঠিক এইবিলাকে সোৱা এই পাতল আৱৰণটো কি কৰি দিব পাৰে ভাঙি দিব পাৰে আৰু যেতিয়া ভাঙি দিয়ে তেতিয়া সোৱা তোমাৰ মন হেই সোৱা এলভিউলি বা বায়ুকোষে কি কৰিব নোৱাৰে বলে সোৱাৰো গেছৰ বিনিময় কৰিব নোৱাৰে আৰু লাহে লাহে তাতে সোৱা ঘা হৈ হেতু সোৱা কৰ্কট ৰোগ বা কেন্সাৰলৈ পৰিণত হয় তাক আমি কি বুলি কওঁ লাংছ কেন্সাৰ বা আমি কি কওঁ বলে হাওফাওৰ কৰ্কট ৰোগ বুলি কওঁ তো মনত ৰাখিবা তুমিও যাতে কোনো দিনা নখোৱা মই তোমাক সাজেষ্ট কৰিম আৰু তোমাৰ সোৱা জনা শুনা কোনোবা যদি খাই আছে তোমাৰ ওচৰৰ কোনোবা যদি খাই আছে তাকো তুমি এই কথা কি কৰিবা বলে বিয়পাবা বলে তুমি এনেকুৱাকে খালে কিন্তু ভৱিষ্যতে এনেকুৱা হ'ব পাৰে তুমি কেতিয়াও নাখাবা সোৱা বেলাক একেদিনতে নহয় লাহালে হ'ব আৰু যেতিয়া সোৱা কেন্সাৰলৈ পৰিণত হ'ব তুমি জানাই আজি পৃথিৱীত সোৱা মানুহ মৰাৰ আটাইতকৈ বহুত বেছি কাৰণ হল কেন্সাৰ ৰোগ কথা বুজি পাইছা তো সোৱা ঠিক এই কাৰণে তুমি মই যদি কি নহও সাৱধান নহও তেতিয়া সোৱা তোমাৰ মোৰ ওচৰৰ মানুহ নাই বা আমি যদি এইবিলাক কৰি থাকো আমাৰো কিন্তু কি হ'ব পাৰে কেন্সাৰ ৰোগ হ'ব পাৰে তো আশা কৰিম তোমাৰো নহওক মোৰো নহওক কাৰো নহওক কিন্তু আমি কি কৰিব লাগিব সাৱধান হ'ব লাগিব আমি কেয়াৰফুল হ'ব লাগিব বলে এনেকুৱা ধৰণৰ সোৱা আমি কেতিয়াও বেয়া বস্তু আমি গ্ৰহণ নকৰিম হয়নে মনত ৰাখিবা ঠিক আছে তো হা ঠিক এইবাৰ কও এই সোৱা যেটো তোমাৰ হাওফাও মই এতিয়া কি দিছো তে ইফালে দেখাইছো এটো অলপ লিখি কিবা ই কৰি দিছো হয়নে ঠিক সোৱা তোমাৰ মোৰ এই হাওফাওটো সোৱা ডি আৱৰণযুক্ত কিন্তু কেনেকুৱা বলে ডি আৱৰণযুক্ত দুটা আৱৰণ থাকে ইয়াতে আৰু সোৱা দুটা আৱৰণৰ মাজত সোৱা কি থাকে সোতে ৰহু থাকে এটা দিছো কিন্তু সোৱা তোমাৰ মোৰ হাওফাওটো কেনেকুৱা এজুৰ হাওফাও থাকে এটো এটা আৰু এটো এটা হয়নে আৰু ডি আৱৰণযুক্ত আৰু এটো প্ৰাথমিক সহনঙ্গ মানে তোমাৰ সহনঙ্গৰ কাৰণে ই অতিকে গুৰুত্বপূৰ্ণ ইয়াৰ কাৰণে আমি গেছৰ বিনিময় কৰিব পাৰিছো হয়নে আৰু যে নোক সোৱা ডি আৱৰণযুক্ত সো এই দুটা আৱৰণৰ মাজত এটা কি থাকে সোৱা এটা ৰস থাকে ইবিলাকত কি থাকে ৰস থাকে আৰু ইয়াক কোৱা হয় প্লুৰেল ৰস কি বুলি কোৱা হয় প্লুৰেল মনত ৰাখিবা
প্লিউৰেল ৰস বুলি কোৱা হয় আৰু এই প্লিউৰেল ৰসে কি কাম কৰে জানা সো মানুহ যেতিয়া সো এক্সিডেন্ট হয় বা যেতিয়া চাপ পৰে এই চাপৰ কাৰণে সো এটো জেলিৰ দৰে কাম কৰে ৰসখিনি সো এই ওপৰৰ যেটো আৱৰণ তাতে চাপ পৰিব সো এই জেলি অধিক প্লিউৰেল ৰসৰ কাৰণে হাফাৰ ভিতৰৰ যেটো বা তলৰ যেটো সো কি হয় বলে আৱৰণ হয় তাতে কেতিয়াও চাপ পৰিব নোৱাৰে তাৰ মানে সো এই বাহিৰৰ পৰা আমাক যান্ত্ৰিক যিবিলাক কি হয় বলে বিচ্যুতি হয় নাইবা সো জীৱৰ সো কি হয় বলে এক্সিডেন্ট হয় বা বাহিৰৰ যিকোনো সোয়া অসুবিধাৰ পৰা তোমাক মুক্তি কৰি আছে বলে সোয়া আমাক ৰক্ষা প্ৰদান কৰিছে কোনে বলে প্লিউৰেল ৰস আৰু এই প্লিউৰেল ৰস ক'ত পোৱা যায় বলে হাওফাৰ ডি আৱৰণৰ মাজৰ অংশত পোৱা যায় আৰু এইবিলাক হল প্লিউৰেল আৱৰণ হাওফাৰ যেটো আৱৰণ তাৰ নাম হল প্লিউৰেল আৱৰণ আৰু প্লিউৰেল আৱৰণৰ মাজৰ যি ৰস পোৱা যায় তাৰ নাম হল প্লিউৰেল ৰস ঠিক আছে তুমি মনত ৰাখিবা তো নেক্সট পেজলৈ তোমাক লৈ গৈছো তো সোয়া এই যে আমি কলো আমাৰ শ্বসন প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত সম্পন্ন শ্বাস প্ৰশ্বাস গেছ বিনিময় আৰু কোষীয় শ্বসন তো সোয়া গেছ বিনিময় তোমাক দেখালো সোয়া কোষীয় শ্বসন তুমি গম পালা বলে এবাৰ সোয়া আমি অক্সিজেননো কিয় লৈ আছো বা কেনেকৈ অক্সিজেন আমাৰ শৰীৰৰ ভিতৰত সোমাই আছে বা আমি কাৰ্বন ডাই অক্সাইড কেনেকৈ ওলাই দি আছো বা কিয় আমি ওলাই দি আছো হয়নে ঠিক এবাৰ তুমি মন কৰিবা তাৰে কাৰণে কিছুমান কথা তুমি জানিব লাগিব হৈছে এবাৰ ঠিক সোয়া মই যে হাওফা আঁকিছিলো সব ঠিক মই সৰু আৰু একবাৰ তুমি খালি বুজাকে মই আঁকি দিছো ঠিক সোয়া এই যে মই হাওফা ড্ৰ কৰিলো এফালে ড্ৰ কৰিলো ঠিক সোয়া এনেকে হৈছে এই হাওফা যে ড্ৰ কৰিলো ঠিক এই হাওফাৰ তলতে সোয়া এটা সোয়া পেহীযুক্ত অংশ থাকে ঠিক এনেকুৱা তাক আমি মধ্যস্থতা বুলি কওঁ ইংৰাজীত কোৱা হয় ডায়াফ্ৰাম সো এই মধ্যস্থতাখন সোয়া তোমাৰ এই ঠিক এইখিনি অংশত আছে মধ্যস্থতাখনে সোয়া তোমাৰ মোৰ সোয়া এই অংশটোক দুটা ভাগত ভাগ কৰিছে হয়নে সো এইখিনি বুকু অংশ আৰু তলৰখিনি হল পেট অংশ তাৰ মানে চেষ্ট আৰু তলৰখিনি abdomen তুমি মনত ৰাখিবা ওকে ঠিক এইবাৰ সোয়া ইয়াতে কি হল বলে সোয়া এইটো মধ্যস্থতা আৰু এই মধ্যস্থতাৰ লগতে সোয়া চাৰিওফালে কি আছে ঠিক এনেকে কামিহাৰ আছে সো এই দুইফালে এনেকে কি আছে উফাল আৰু ঠিক এনেকে বাওফাল দুইফালে কি আছে এনেকে কামিহাৰ আছে তাৰমানে তোমাৰ মনৰ হাওফাওত এটা ঠিক সোয়া ক'ত আছে বলে এটা বন্ধ কোঠালিৰ ভিতৰত আছে আৰু এই কোঠালিটোৰ নাম হল বক্ষ গহ্বৰ হৈছে তাৰমানে সোয়া ঠিক এনেকুৱা এটা গহ্বৰ যত তোমাৰ মনৰ হাওফাও হৃদপিণ্ড আদি সোমাই আছে হয় না ঠিক এবাৰ তুমি মন কৰিবা ঠিক এই যে কামিহাৰ চাপোজ সোয়া এইবোৰ কামিহাৰ আৰু এই কামিহাৰৰ সোয়া ওপৰত আৰু তলত কিন্তু পেশী থাকে আৰু এই পেশীবিলাকক কোৱা হয় আন্তঃপৰশুকি পেশী কি বুলি কোৱা হয় আন্তঃপৰশুকি পেশী এবাৰ সোয়া বহি কেতিয়া হ'ব বহি আন্তঃপৰশুকি পেশী মানে কামিহাৰৰ ওপৰত যদি পেশী থাকে তেতিয়া তাক আমি কম বহি আন্তঃপৰশুকি পেশী আৰু যদি কামিহাৰৰ ঠিক সোয়া ভিতৰৰ ভাগে পেশী থাকে ঠিক এখিনিক আমি কম আন্তঃপৰশুকি পেশী আৰু কামিহাৰটো বুজিয়ে পাইছা এইফালে মানে আমাৰ সোয়া সোঁফালে 12টা আৰু সোয়া বাওঁফালে 12টা তাৰ মানে মুঠ 24টা 24 আমাৰ কি আছে কামিহাৰ আছে আহা এবাৰ আমি ইয়াৰ কথা পাতো সো যেতিয়াই তোমাক মোক কি লাগে বলে অক্সিজেনৰ প্ৰয়োজন হয় বা অক্সিজেন আমি লব লগা সময় হয় তেতিয়া সোয়া প্ৰথমতে সোয়া আমাৰ মধ্যস্থতাখন হয় না তাৰমানে আমাৰ ডায়াফ্ৰাম কি কৰে সংকোচন হয় তাৰমানে সোয়া ডায়াফ্ৰাম ঠিক এনেকুৱাকে আছিল ডম শেপ এনেকুৱা বেকা হৈ আছিল অলপ সিধা হৈ যায় হৈছে ঠিক সোয়া যেতিয়া এনেকুৱাৰ পৰা এনেকুৱা হৈ যাব তাৰ মানে তাক আমি সংকোচন হোৱা বুলি কম আৰু যেতিয়াই সোয়া কি হ'ব সংকোচন কৰিব তাৰে লগতে কি লাগি আছে বুলি কৈছো সোয়া কামিহাৰ আৰু ইয়াতে থকা আন্তঃপৰশুকি পেশীসমূহ হয় না ঠিক সোয়া এইবোৰ সোয়া ওপৰলৈ উঠি আহিব তাৰ মানে তোমাক যদি মই এটা বুজাও সাপোজ সোয়া ঠিক এনেকুৱাকে আমাৰ বক্ষ গহ্বৰটো আছে তলৰ এইটো সোয়া কি মধ্যস্থতা আৰু এইবোৰ কামিহাৰ হৈছে যেতিয়া সোয়া মধ্যস্থতা সিধা হৈ গল তেতিয়া লগে লগে সোয়া এই যে এইবোৰ কামিহাৰ আৰু ইয়াৰ লগত থকা পেশীসমূহ ওপৰলৈ উঠিল কি হল তুমি এবাৰ সোয়া ওপৰলৈ উঠিয়াৰ লগে লগে সোয়াতে কিন্তু বক্ষ গহ্বৰৰ যেটো আয়তন বা জায়গা কম আছিল ওপৰত উঠিয়াৰ লগে লগে কিন্তু এর আয়তন বা জায়গা বাঢ়ি গল এবাৰ আয়তন বাঢ়িলে কিন্তু কি হয় চাপ কমে আৰু যেতিয়া সোয়া আয়তন বাঢ়ি যাব ভিতৰৰ চাপ কমি যাব তাৰ মানে আলটিমেটলি সোয়া কাৰ ভিতৰতো চাপ কমিব আমাৰ হাওফাওৰ ভিতৰতো চাপ কমিব আৰু এটো কাৰ চাপ কমে জানা অক্সিজেনৰ চাপ কমে আৰু সোয়া ঠিক সেই চাপৰ কাৰণে চাপ কমাৰ কাৰণে সোয়া পৰিবেশত সোয়া অক্সিজেনৰ বা বায়ুমণ্ডলত অক্সিজেনৰ চাপ আমাৰ শৰীৰৰ ভিতৰতকে কি হয় বহুত বেছি এই কাৰণে সোয়া এবাৰ সোয়া বায়ুমণ্ডলৰ পৰা অক্সিজেন আমাৰ শৰীৰৰ ভিতৰত সোমায় কিয় সোমাই আহিল সোয়া মই তোমাক আকৌ কৈছো সোয়া মধ্যস্থতা সংকোচন হল সো তাৰে লগতে কামিহাৰ আৰু পেশী আন্তঃপৰশুকি পেশী ওপৰ ফালে উঠিল এবাৰ সোয়া ঠিক তোমাৰ বক্ষ গহ্বৰৰ আয়তন বাঢ়িল আয়তন বাঢ়াৰ লগে লগে চাপ কমে আৰু তাৰ মানে সোয়া তোমাৰ হাওফাওৰ চাপ কমিছে এবাৰ চাপ কমা মানে বাহিৰৰ পৰা চাপ ভিতৰলৈ আহে আৰু সেই চাপ কোন অক্সিজেনৰ চাপ হৈছে
ঠিক একেদৰে চোৱা মধ্যস্থতা কি হৈছিল সংকোচন হৈছিল এবাৰ মধ্যস্থতা যেতিয়া কি হ'ব শিথিল হ'ব শিথিল হোৱা মানে চোৱা কি হ'ব ই আগৰ অৱস্থালৈ ঘূৰি আহিব লগে লগে চোৱা সেই চোৱা কামিহাৰ আৰু আন্তঃপৰশিপ এইসমূহ কি কৰিব আগৰ অৱস্থাত ঘূৰিব তাৰ মানে চোৱা এবাৰ কি হ'ল আয়তন কমি গ'ল আৰু যেতিয়া আয়তন কমিব এবাৰ উল্টা হ'ব চাপ বাঢ়িব তাৰ মানে আমাৰ হাঁওফাঁওৰ ভিতৰত চাপ বাঢ়িছে এবাৰ হাঁওফাঁওৰ ভিতৰত কাৰ চাপ বাঢ়িব ডেফিনেটলি কাৰ বাঢ়িব বোলে কাৰ্বন ডাই অক্সাইডৰ চাপ বাঢ়িব সেইকাৰণে আমি কাৰ্বন ডাই অক্সাইড কি কৰোঁ বাহিৰলৈ উলিয়াই দিওঁ ধুনীয়াকৈ লিখা আছে হৈছে ঠিক এই হ'ল আমাৰ ব্ৰিথিং বা শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া তোমালোকে যদি কিবা অসুবিধা থাকে কমেন্ট কৰিবা আৰু তাৰে লগে তোমাৰ আৰু এটা কথা কৈছো চোৱা যিখিনি পঢ়িলো তাতে কিন্তু তোমালোকৰ কিতাপত কুৱেশ্যনো আছে আৰু এটা ভিডিঅ তাতে আগবঢ়াম তোমালোকলৈ যিমান কুৱেশ্যন আছে তাৰে চোৱা এই ঠিক এনসাৰ খিনিৰ সৈতে আৰু এটা ভিডিঅ আগবঢ়াম তো কুৱেশ্যন খিনি আছে বুলি তোমালোকে কি নকৰিবা চিন্তা নকৰিবা আৰু চোৱা যিবোৰ নোটছ দিছো ইয়াতে সব এনসাৰ আছে গলে তোমালোক নিজেও কুৱেশ্যনৰ এনসাৰ কৰিব চেষ্টা কৰিবা তো আজিৰ ভিডিঅটো আছিল এইখিনিয়ে নেক্সট তোমালোকলৈ আনিম চোৱা এই অধ্যায়টোৰ পাৰ্ট 3 তো তোমালোক চাই থাকিবা তো পাৰ্ট 3 আৰু নতুন কথা শিকিব পাৰিবা তো আজিৰ এই মেলতে সামৰিছো ধন্যবাদ